আজি গৃহৰ এই গুৰু আসনৰ সন্মুখত উপবিষ্ট হোৱা হে কৃপালু বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱ আই তথা সমস্তজন আজি আপোনাক সব আমাৰ কাৰণে ভগৱত স্বৰূপ ঈশ্বৰ স্বৰূপ আপোনাক সব সমস্তজনৰ চৰণত আমি মস্তক ৰাখি সেৱা জনাই আপোনাক সবৰ আজ্ঞা আৰু আপোনাক সবৰ আশীৰ্বাদ লৈ আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ অষ্টম স্কন্ধৰ গজেন্দ্ৰৰ পূৰ্ব বৃত্তান্তৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। হে শুকমুনি বদতি হেন বাহুয়তজু মনদ বিদিত হে গজেন্দ্ৰপুৰ বৰ জন্মে কিবা আছিলে ক হে কোন দোষে আহি হেন জন্ম পাইলে ক ইহাৰ উত্তৰ দেৱে শুনিও যতনে হে গজেন্দ্ৰৰ পূৰ্ব কথা হে কহু ৰংগ মনে হে হৰি ভক্তি প্ৰধান দা বীৰ দেখনা হে তাতে ইন্দ্ৰদুম্ন ৰাজা হৈলাই অনুপা এই সমস্ত দেৱত খ্যাত বিষ্ণুত ভক নিশ্চয় কৰিছা ৰাজা হে হৰি কমন এ দ্ৰাবিড় দেশত আছা এ যত সাধু ছয় এই সৱাৰো মাজত ৰাজা পুত্ৰ মহুৱ বিষ্ণুক পূজন্ত খাব ধান কৰিম ৰামকৃষ্ণ আদি নাম ঘৰন্ত কীৰ্তন মলয় পৰ্বতে দিব আশ্ৰম আশ্ৰয় হে তাতে থাকি মাধৱক নৃপতি পূজয় হে মহাজ্ঞানী ৰাজা ধৰি আছামৌনব্ৰ হে মাথে জতা ভাৰত পয় স্যাত সদাৰ হিমতে ঈশ্বৰক পুজি আশ্ৰয় এ শুনা ৰাজা যেন কথা প্ৰৱৰ্তিলাত সুখদেৱ পৰীক্ষিত নৃপতিৰ গুৰু আৰু ঈশ্বৰ। ভাগৱতৰ প্ৰথম স্কন্ধত অন্তিমত যেতিয়া ভগৱান কৃষ্ণই কুন্তি মাতাৰ স্তুতি শ্ৰৱণ কৰি মহাবৈষ্ণৱ ভীষ্মক মুখ্য দান কৰি
তেওঁ যেতিয়া দ্বাৰকালৈ গমন কৰিলে, এই দ্বাৰকালৈ গমন কৰাৰ পাছত কৃষ্ণলীলাৰ অন্তিম পৰ্যায় যে বিদুৰে ধৃতৰাষ্ট্ৰ আদিকো বানপন্থলৈ উলিয়াই লৈ গ'ল। তাৰ পাছত 28 সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত সত্ৰপাতি ভাগৱত কৈ থকা শৌনকাদি ঋষিৰ গুৰু ভগৱান সুতে সমস্ত ঋষিগণক জনালে যে গংগাৰ পাৰলে পৰম পবিত্ৰ পাণ্ডৱৰ কাষলে নিত্যৰত হৈ দিগম্বৰ বেশ হৈ অকুঞ্চিত কেশেৰে সৈতে নৃত্য কৰি কৰি ভগৱান কৃষ্ণৰ গুঞ্জস গাই গাই সুখদেৱ ভগৱান আহি উপগত হ'ল। ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধত অন্তিমত গুৰুৰ আগমন। এই গুৰুজনৰ চৰণ পৰীক্ষিতে সোণৰ পাত্ৰত জল আনি তেওঁ নিজে চৰণ ধুৱাইছে গুৰুজনক। প্ৰথম স্কন্ধত গুৰুজনক চৰণ ধুৱাই গুৰুজনৰ চৰণৰ পবিত্ৰ ভক্তিৰ গংগাৰ জলৰূপী আশীৰ্বাদ পৰীক্ষিতে তেওঁ শিৰত লৈছে যে মোৰ কিনো ভাগ্য হ'ল, মইনো কি পুণ্যৰ ভাগ পালোঁ যে মই ঋষিৰ গলত মৰা সাপ মেৰিয়াই পাণ্ডৱৰ বংশত সাপ লাভ কৰিলোঁ, অভিসম্পাদ পালোঁ, কিন্তু গংগাৰ পাৰলৈ যেতিয়া আহিলোঁ 60 সহস্ৰ ঋষিৰ আগমন হ'ল আৰু অন্তিমত সাক্ষাৎ আত্মাৰূপ ঈশ্বৰৰূপ যি দিগম্বৰবে সত্যত জন্ম তেতাত শৰণ দাপৰত পঢ়িছে পিতৃগুৰুৰ ওচৰত ভাগৱত শাস্ত্ৰ কলিৰ সন্ধ্যাত কৰিছে ভাগৱত কীৰ্তন তেতিয়াও তেওঁ ষোড়শ জৰিয়ায় চিৰতৰুণনো কোন? চিৰতৰুণ এজনেই যিজন অচ্যুত, যিজনৰ কোনো চ্যুতি বা বিনাশ নাই, যিজন অনন্ত, যিজনৰ কোনোদিন অন্ত নহয়, যিজন অনাদি, যিজনৰ আদি উৎস কোনেও কেতিয়াও নাপায়। সেই গুৰুৰ তত্ত্বক পৰিধান কৰি গোবিন্দৰ তত্ত্বক হৃদয়ত ধাৰণ কৰি ভগৱন্ত কৃষ্ণৰ গুণ গাই গাই নৃত্য কৰি কৰি যেতিয়াই গুৰু ভগৱান সুখ আহি গংগাৰ পাৰত যেতিয়াই উপগত হ'ল 60 সহস্ৰ ঋষিয়ে আসনৰ পৰা উঠি উলম্ব হৈ হৰি 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 এই বুলি অভিবাদন জনালে। গুৰু সদায় হৰি বুলি অভিবাদন জনোৱা হয়। গুৰুক যেতিয়ালৈকে অভিবাদন জনোৱা নহ'ব তেতিয়ালৈকে ভাগৱত শাস্ত্ৰ চৈতন্য নহয়। এই গংগাৰ পাৰ ভকতিৰ পাৰ কি হৈ গ'ল? সাক্ষাৎ বৈকুণ্ঠ ধামলৈ ৰূপান্তৰ হৈ গ'ল। ভগৱন্ত কৃষ্ণৰ একেই ৰূপ লৈ সুখ ভগৱান যেতিয়াই গংগাৰ পাৰত আহি পৰীক্ষিত নৃপতিৰ যেতিয়া তেওঁ গুৰু হিচাপে পৰীক্ষিতক যেতিয়া তেওঁ চৰণৰ আশীৰ্বাদ দি দিলে, পৰীক্ষিত নৃপতিয়ে কৈছে যে হে মোৰ গুৰুজন, মোৰ আজি জীৱন ধন্য হ'ল, মোৰ আজি জীৱন ধন্য হ'ল। মই আপোনাৰ দৰে এজন এনে শুদ্ধ শান্ত প্ৰশান্ত ঈশ্বৰ মূৰ্তিৰ চৰণ পালোঁ, মই গুৰুক পালোঁ, গোবিন্দক পালোঁ। মোৰ যি মৃত্যুৰ ভয় আছিলে, জীৱনৰ যি দুখ আৰু তাপ আছিলে, আপোনাৰ চৰণ পোৱাৰ লগে লগে মোৰ আজি সমস্তখিনি অন্ত হৈ গ'ল। তেতিয়া সুখদেৱ ভগৱানক পৰীক্ষিত নৃপতিয়ে এক প্ৰশ্ন সুধিছে যে এই মুমুক্ষু জীৱই কেনেদৰে গতি লাভ কৰিব? আমি কাক জপিব লাগিব, কাক ভজিব লাগিব, কাক স্মৰণ কৰিব লাগিব, কাক উপাসনা কৰিব লাগিব? পৰীক্ষিতৰ অন্তিম প্ৰশ্নত সুখদেৱ ভগৱানৰ ৰূপ দৰ্শনত ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত হ'ল। দ্বিতীয় স্কন্ধ গুৰুৰূপী গোবিন্দই দুহাত দাঙি দিয়া শিষ্যৰ প্ৰতি আশীৰ্বাদ। প্ৰথম স্কন্ধ গুৰুৰূপী গোবিন্দৰ তত্ত্ব, দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া আশীৰ্বাদ।
তৃতীয় স্কন্ধ গুৰুৰ আশীৰ্বাদত লাভ কৰা আত্মপৰিচয়। চতুৰ্থ স্কন্ধ আত্মপৰিচয়ত অনুভৱ হোৱা ঈশ্বৰ তত্ত্বৰ অনুশীলন। পঞ্চম স্কন্ধ হৃদয়ত কেৱল ভগৱত মূৰ্তিৰ দৰ্শন। ষষ্ঠ স্কন্ধ ভগৱন্তৰ হৃদয়ত প্ৰত্যক্ষ কৰি ভকত আৰু ভগৱান এক হৈ থকাৰ যি আনন্দ, এই আনন্দই হ'ল ষষ্ঠ স্কন্ধ। সপ্তম স্কন্ধ ভকতক ৰক্ষা, অভকতক তেওঁ কৰা কৃপা। ভকতক ৰক্ষা, অভকতকো কৃপা কৰিছে। সপ্তম স্কন্ধ। এই অষ্টম স্কন্ধ। অষ্টম স্কন্ধ হ'ল ঈশ্বৰীয় কৰ্ম, ভগৱত কৰ্ম। সপ্তম স্কন্ধ বাম হস্ত পদ্ম। বাম হস্ত পদ্মত আমাৰ কি থাকে? আমাৰ মায়া থাকে। মায়াই কি ৰূপ লৈ থাকে? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ ৰূপ লৈ থাকে। আৰু আমাৰ সোঁপাশত কোন থাকে? সোঁপাশত ভক্তিমাতা থাকে। ভক্তিমাতা কি ৰূপত থাকে? প্ৰহ্লাদ ৰূপত থাকে। গিহেকেখনে দুজন পাৰিষদ আছে দৈত্য ৰূপত, তেওঁলোকৰে সন্তান ৰূপত আকৌ কোন আছে? ভগৱন্ত ঈশ্বৰ আছে প্ৰহ্লাদ ৰূপত। এই দুই ৰূপৰ লগত, এই তত্ত্ববিলাকৰ লগত যেতিয়া হৰিৰ এক সমন্বয় হৈ যায়, হৰি মানে কি? হৰি মানে সকলোকে উদ্ধাৰ কৰি দিওঁতা। মই কেৱল ভকতকেই উদ্ধাৰ নকৰোঁ, মই অভকতকো উদ্ধাৰ কৰোঁ। মই কেৱল পুণ্যৱানকেই মই কৃপা নকৰোঁ, মই পাপীজনকো মই তাৰণ কৰোঁ। সেইটো কাৰণে কি হ'ল? মোৰ তত্ত্ব হ'ল নৰৰূপী ঈশ্বৰ, আৰু মোৰ তত্ত্ব কি? সিংহমন্ত সাহস আৰু শক্তি। এই নৰক দান কৰা সিংহমন্ত সাহস, শক্তি আৰু কৃপা, এয়াই মোৰ নৰসিংহ ৰূপ। সেইটো কাৰণে ক'ত দেখা পালে? ফটিকৰ স্তম্ভত দেখা পালে। এই হৃদয় যেতিয়ালৈকে ছিদ্ৰমুক্ত নহ'ব, কপট ভাৱৰ পৰা মুক্ত নহ'ব, সমস্ত জগতক ব্ৰহ্মময় যেতিয়ালৈকে দেখা নাপাব, সমস্ত জনৰ লগত ভগৱন্ত কৃষ্ণক যেতিয়ালৈকে সাক্ষাৎ কৰাৰ তেওঁ জ্ঞান লাভ নকৰিব, তেতিয়ালৈকে আমাৰ হৃদয়খন এঙাৰৰ নিচিনা হৈ থাকিব। এই হৃদয়খন কি হ'ব লাগিব? ফটিকৰ নিচিনা স্বচ্ছ হ'ব লাগিব। সেইটো কাৰণে হিৰণ্যকশিপুৰে প্ৰতীক ৰূপত সুধিছে, যিহেতু তেওঁ আগতে বৈকুণ্ঠৰ পাৰিষদ আছিলে। প্ৰহ্লাদক সুধিছে যে তুমি ক'ত দেখিছা তোমাৰ সেই ঈশ্বৰজনক? মই বৈকুণ্ঠ পৰ্যন্ত ধামলৈকে বিচাৰি গ'লোঁ, তেওঁক মই ক'তো নাপালোঁ। মোৰ ভয়ত তেওঁৰ মৃত্যু হ'ল বুলি মই ঘোষণা কৰি দিলোঁ। যদি তুমি তোমাৰ হৰিজনক দেখুৱাইছা, মোক এতিয়াই দেখুৱাই দিয়া। তেতিয়া প্ৰহ্লাদে ক'লে যে হে মোৰ পিতৃদেৱ, মইতো মোৰ হৰিজনক আপোনাৰ হৃদয়ত দেখা পাইছোঁ। এতিয়া হিৰণ্যকশিপুৰে কি বুলি কৈছে? মোৰ হৃদয়ত এই সত্য, মোৰ ঘূৰ সত্য, এইজন ঈশ্বৰক কেতিয়াও তই দেখা পাব নোৱাৰ। তেতিয়া কৈছে এই ফটিকৰ স্তম্ভটোতো মই দেখা পাইছোঁ পিতৃ। স্ফটিক নিৰ্মল হৃদয়, স্ফটিক নিৰ্মল অন্তৰ, স্ফটিক নিৰ্মল মন, স্ফটিক আমি নিজৰ চেহেৰাটোকে যদি আইনা এখনত চাবলৈ বিচাৰোঁ, আইনাখনত যদি ধূলি বালি পৰি লেতেৰা হৈ থাকে, আমাৰ চেহেৰাটো কিন্তু আমি পৰিষ্কাৰ নেদেখিম। হয়নে নহয় বাৰু? হয়নে বাৰু? আমি আইনাখন চাফা কৰি ল'ব লাগিব। আমাৰ ৰূপটো যেনেকুৱাই নহওক, শুদ্ধকৈ দেখিবলৈ হ'লে আমি আইনাখন চাফা কৰি ল'ব লাগিব। গতিকে আমাৰ হৃদয়ত আপোনখন আত্মাৰূপী ঈশ্বৰক আমি দেখা পাব পৰাকৈ আমি যদি নিৰ্মল কৰি ৰাখিবলৈ হয়, আমাৰ হৃদয়ত কপট থাকিব নালাগিব, কাৰো প্ৰতি জেদ ভাৱ, প্ৰতিশোধ ভাৱ থাকিব নালাগিব। আমি প্ৰত্যেককেই ব্ৰহ্মময় ঈশ্বৰ জ্ঞান কৰিব অন্তৰেৰে পাৰিব লাগিব। সেইটো কাৰণে কথাখিনি ক'ত কৈছেগৈ? সপ্তম স্কন্ধত কৈছেগৈ। ভগৱন্ত প্ৰভুক এবাৰ ভয়ংকৰ ৰূপলৈ আহি গ'ল। যিমানবিলাক ভগৱন্তই অৱতাৰ লৈছে, আটাইতকৈ ভয়ত ত্ৰাস লাভ কৰা, ভয়ত কম্পমান হোৱা, চাবলৈ ভয় লগা, চৰণ স্পৰ্শ কৰিবলৈও ভয় লগা, এনেকুৱা ভয়ংকৰ ৰূপ কেৱল তেওঁ নৰসিংহ ৰূপত ধৰিলে। কিয়? আৰে মোৰ ভকতৰ কোষটো মোৰ লগতে থাকে, সেইটো কাৰণে মই সিংহ হ'লোঁ। সপ্তম স্কন্ধত, সপ্তম স্কন্ধত, সপ্তম স্কন্ধ উঠি তেতিয়া
এই যে ইমান কুধিৰ ৰূপটো যে তেওঁ ধৰিলে তাৰ তত্ত্বটো কি তেওঁ ভকতে কোধ কৰিছে তেওঁ হিৰণ্যক্ষয়ো কোধ কৰিছে হিৰণ্যকশিপুও কোধ কৰিছে আৰু কোধটো কৰোঁতে তেওঁ কৰে কিন্তু পোৱাটো তেওঁই পায় কাৰণ তেওঁ পৰমাত্মা পৰম পিতা তেওঁই সকলোকে চৈতন্য কৰি ৰাখিছে গতিকে কোধ কৰোঁতে 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 হৃদয়ত ঈশ্বৰ লুকাই আছিলে সেইটো কাৰণে তেওঁৰ ৰূপটো সিংহৰ নিচিনা হৈ গ'ল ইফালে প্ৰহ্লাদে আকৌ কি কৰিছে দিনে ৰাতিয়ে কেৱল তেওঁৰ চৰণৰ স্তুতি কৰি আছে যিমানে প্ৰহ্লাদে স্তুতি কৰিছে সিমানে তেওঁৰ ৰূপটো নৰৰ ৰূপলৈ আহি গৈছে ওপৰৰ টুকুৰা পিতৃ আৰু ফুৰাকৰ ক্ৰোধৰ কাৰণে সিংহৰ ৰূপ ল'লে তলৰ টুকুৰা প্ৰহ্লাদৰ একান্ত ভক্তিৰ কাৰণে নৰৰ ৰূপ ল'লে সকলোৱে ভয়ত দিক বিদিক হেৰুৱাইছে ব্ৰহ্মাদেৱেও ভয় কৰিছে সমস্তজন দেৱতা দেৱী সমস্ত ঈশ্বৰ প্ৰভুক স্তুতি কৰিছে কিন্তু তেওঁ সুদ সম্বৰণ নহয় তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই উপদেশ দিলে যে মনুৱে স্তুতি কৰিলে বৃহস্পতিয়ে স্তুতি কৰিলে নাৰদে স্তুতি কৰিলে ইন্দ্ৰই স্তুতি কৰিলে লক্ষ্মীয়ে স্তুতি কৰিলে সকলোৱে স্তুতি কৰোঁতেও ভগৱন্তৰ যেতিয়া এই কোধ সম্বৰণ হোৱা নাই হে প্ৰহ্লাদ এইবাৰ মই তোমাক আজ্ঞা কৰিছোঁ তুমি স্তুতি কৰা ইয়াতো এটা ডাঙৰ তত্ত্ব আছে যিটো অষ্টম স্কন্ধ জানিবলৈ আকৌ ষষ্ঠম স্কন্ধৰ কথাকেইটা আমি অকণমান বুজি ল'ব লাগিব সকলোৱে স্তুতি কৰোঁতেও প্ৰভু শান্ত নহ'ল কিন্তু প্ৰহ্লাদে স্তুতি কৰোঁতে যে শান্ত হ'ল তাৰ এটা কাৰণ আছে কাৰণটো হ'ল প্ৰহ্লাদক স্তুতি কৰিবলৈ ব্ৰহ্মাদেৱে আজ্ঞা কৰিছিলে বাকীসকলে স্তুতি নিজে নিজে কৰিছে কাৰো পৰা আজ্ঞা লোৱা নাই অৰ্থাৎ আজ্ঞাপৰ ভগতি আজ্ঞাপৰ ভগতি আপোনাক সব সাক্ষাৎ আজি ইয়াত ভকত স্বৰূপ ভগৱন্ত আমি যদি আপোনাক খবৰ আজ্ঞা নোলোৱাকৈ আপোনাক খবৰ আশীৰ্বাদ নোলোৱাকৈ আমি যদি আহি এই আসনখনত বহোহি তেতিয়াহ'লে আমি উদ্ধাৰ হ'ম জানো আমি নেদেখা ঈশ্বৰজনৰ আশীৰ্বাদ পাম জানো নেপাওঁ কোনে আশীৰ্বাদ দিব লাগিব আপোনাক সব ভকত সমস্তই দিব লাগিব আপোনাক সব চৈতন্য ঈশ্বৰ মূৰ্তি যদি আমি আপোনাক সবকে চিনি নাপাওঁ আমি ভাগৱত ভগৱন্তক চিনি পাম জানো কেতিয়াও আমি চিনি নাপাওঁ আমি প্ৰথমতে কাক চিনি পাব লাগিব আমি প্ৰথমতে ঈশ্বৰ মূৰ্তি ভকত বৈষ্ণৱ সমস্তক চিনি পাব লাগিব ভকত বৈষ্ণৱে যেতিয়া কৃপা কৰি মস্তকত যেতিয়া আশীৰ্বাদ দিব তেতিয়াহে ভাগৱত বস্তু চৈতন্য হ'ব এয়া সিংহমন্ত্ৰ ৰূপ ঈশ্বৰৰ এই ৰূপ অনন্য এই ৰূপ বাংময় মূৰ্তি এই মূৰ্তিতেই ভগৱন্ত প্ৰভু সদায় বিৰাজমান হৈ আছে আমি এভাগ নামঘৰত প্ৰতি সপ্তাহত 5 দিনকৈ ভাগৱত চৰ্চা কৰি আহিছোঁ নামঘৰ ভাগলৈ গাঁৱৰ ভকত নাহে ভাগৱত সুধিবলৈ 10জন 12জনমান আহে আমাৰ উদ্দেশ্যটো অন্য একো নহয় এই অনাবৃষ্টি হৈছে খৰাং হৈছে এই পৃথিৱীখনত পাপ হৈছে অন্যায় হৈছে অধৰ্ম হৈছে ভগৱন্তই কৃপা কৰক বৃষ্টিপাত হওক বায়ুটো শোধন হওক জীৱবিলাকৰ কল্যাণ হওক মংগল হওক অন্য বেলেগ উদ্দেশ্য একো নাই আমাৰ কাৰণ আমি যিজন ঈশ্বৰৰ চৰণত আমি শৰণ ল'লোঁ সেইজন ঈশ্বৰক যদি আমি চৈতন্য নকৰোঁ তেতিয়াহ'লে আমাৰ শৰণ সাৰ্থক নহ'ব আমি সেইজন চৈতন্য ঈশ্বৰৰ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব ভকত যেতিয়া নাহিলে 9 নম্বৰ দিনা বাপ জনাই কৈছে এজন বাপে কৈছে যে ভকত খেতি বাতি আজৰি হ'লে আহিব নেকি তেতিয়া আমি কৈছোঁ ভকত অনাৰ কাম আপোনাৰো নহয় আমাৰো নহয় আপুনি ভকতৰ স্বৰূপটো বুজি লওক ভাগৱতলৈ ভকত অনাৰ দায়িত্ব আপুনি মই কোনোদিন ল'ব নোৱাৰোঁ যদি ইয়ালৈ ভকত আনিবলৈ হয় পৰম প্ৰভুৱে নিজে আনিব লাগিব গাঁৱৰে এগৰাকী সুৰক্ষী গাভৰু গাত আই জোৰালে আজি 3 দিন হৈছে নামঘৰলৈ তেওঁ আহি গোটেই নামঘৰৰ মজিয়াখন বাগৰি ফুৰিছে
তেওঁ থাকিব পৰা নাই। আৰে মহামায়াও বিচাৰে পৰম প্ৰভুৰ চৰণ। তেওঁৰ ক্ৰোধত কোনো থাকিব পৰা নাই, ভয়ংকৰ ৰূপ। কিয় ইমান ক্ৰোধ কৰিছে? মংগলময় ভাগৱত নামঘৰত কীৰ্তন হৈছে, তোমালোকে ঘৰত মোবাইল চাই আছা, নেখাব লগা বস্তু খাই আছা, নকৰিবলগীয়া কাম কৰি আছা। এই ঘটনা আজি 3 দিন হৈছে মাত্ৰ। মহামায়াই নিজেই গাঁৱৰ ভকতক মাতি আনি থিয় কৰি কৈছে, আপুনি গাঁৱৰ দেউৰী, আপুনি কিয় ভাগৱত শুনিবলৈ নাহে? গতিকে আমাৰ আত্মসমালোচনাৰ সময় কিন্তু আহি গৈছে। আমি সাৱধান হ'বৰ সময় কিন্তু আহি গৈছে। যদিহে আমি হৰিত শৰণ ল'লোঁ, আমি যদি হৰিৰ চৰণত আমাৰ কায় বাক্য আৰু মন আমি সকলো অৰ্পণ কৰিলোঁ, আমি যদি সেইজন হৰিক যদি আমি উপাসনা নকৰোঁ, এই জগতখনত কি হ'ব আপোনালোকে এবাৰ ভাবি চাব। শংকৰ মাধৱ গুৰুজনাই আমাক যি শুদ্ধ ধৰ্ম আনি আমাৰ মাজত দিছে, আজি ৰঞ্জিত বাপজনাই এই বছৰেই নহয় প্ৰত্যেক বছৰেই ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি তেখেতে এই সেৱাভাগ কৰি আহিছে। আমি তেখেতক প্ৰশংসা কৰা নাই, তেখেতৰ শৰণ শুদ্ধ, সেইটো কাৰণে তেখেতে এয়া কৰিছে। তেখেতে হৰিৰ চৰণত কায় বাক্য মন এক কৰি শৰণ লৈছে। সেইটো কাৰণে ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি প্ৰত্যেক বছৰে তেখেতে ভগৱন্তৰ অকণমান আশীৰ্বাদ ভিক্ষা কৰে। এতিয়া ভকতক ভগৱন্তই ক'ত থয়? ভগৱন্ত ভূমিত থাকে, ভকতক তেওঁ ওপৰত ৰাখে। এইটোৱে ভগৱন্তৰ কিবা। গতিকে সেইজন কৃপাময় হৰিৰ কথা কোনে কৈছে? ভগৱান প্ৰভু নিজে আহি কৈছে। সুখ ব্যাসনন্দন অৰণ্যৰ সন্তান, মাতৃৰ গৰ্ভত 12 বছৰ আছিলে। কোনোবা সন্তান 12 বছৰ মাতৃৰ গৰ্ভত থাকে জানো? 12 বছৰ গৰ্ভত ধাৰণ হৈ আছে। বেদব্যাস পিতৃ আহি গৰ্ভত থকা সন্তানটোক সুধিছে, হে মোৰ আত্মাৰূপ পুত্ৰ, তুমি মাতৃৰ গৰ্ভত থকা 12 বছৰ হ'ল, তুমি কেতিয়া ভূমিষ্ঠ হ'বা? তেতিয়া গৰ্ভত থকা সন্তান দিয়ে মাত দিছে যে হে মোৰ পিতৃগুৰু, যিদিনাখন মোক গৰ্ভত যিজনে স্থিতি দিছিলে, যিজন ঈশ্বৰে মোক জীৱৰ তত্ত্বলৈ এই পৃথিৱীলৈ আনিব বিচাৰিছিলে, সেইজন ঈশ্বৰে মোক দুহাতৰ মুঠি দুটা খুলি দিব লাগিব গৰ্ভতে। এমুঠিত মোহ আৰু এমুঠিত মায়া, এই দুমুঠি বস্তু লৈ মই ভূমিষ্ঠ হ'ব নোৱাৰো। বেদব্যাসে সমাধিত ব্ৰহ্মক দৰ্শন কৰে। লগে লগে তেওঁ সমাধিত বহি গ'ল। মোৰ ভাৰ্যাৰ গৰ্ভত থকা পুত্ৰই যদি মোহ আৰু মায়া মানে, তেতিয়াহ'লে এই সন্তান কি হ'ব? মায়া আৰু মোহ নহ'লে সন্তান পৃথিৱীত নাথাকে, ভূমিত থাকিব নোৱাৰিব। তেতিয়া ভগৱন্ত প্ৰভুৱে বেদব্যাসক উত্তৰ দিলে যে তুমি তেওঁ পিতৃ, তুমি তেওঁ গুৰু, তুমি তেওঁ ঈশ্বৰ, তুমি তেওঁ ভগৱান। তুমি দুহাত দাঙি আশীৰ্বাদ দি দিয়া। ভগৱন্ত প্ৰভুৰ এমুঠিৰ মোহ আৰু এমুঠিৰ মায়া, এই দুটাই তোমাক কেতিয়াও স্পৰ্শ নকৰে। মই তোমাক পিতৃগুৰু হৈ মই তোমাক আশীৰ্বাদ দিলো। লগে লগে সুখ কি হৈ গ'ল? পিতৃৰ গুৰুৰ আশীৰ্বাদত ভূমিষ্ঠ হৈ গ'ল। ভূমিষ্ঠহে হ'ল। পিতৃৰ মুখলৈ নাচালে, চৰণত চুই সেৱা কৰিলে। মাতৃৰ মুখলৈও নাচালে, চৰণ চুই সেৱা কৰিলে। লগে লগে অৰণ্যলৈ দৌৰ মাৰিলে। বহিলৈ কান্দিছে ব্যাসে, বহিলৈ কান্দিছে অৰণ্যে, হে পুত্ৰ, হে পুত্ৰ, হে পুত্ৰ, তুমিতো আমাক এবাৰ তোমাৰ মুখখন দেখা দি যোৱা। তেতিয়া সুকে কৈ গৈছে আগে আগে, এইফালে নোচোৱাকে, পিতৃৰ মোহ আৰু মাতৃৰ মায়া, এই দুমুঠি বস্তুৱে মোক স্পৰ্শ কৰিব নোৱাৰিব বুলি তোমালোকে মোক জন্মৰ আগতেই আশীৰ্বাদ দিলা। এতিয়া আৰু এই বস্তুৱে মোক কেতিয়াও বান্ধিব নোৱাৰে। সেইটো কাৰণে সুখ আত্মা, পৰীক্ষিত জীৱ। কথাখিনি কোনে কৈছে? সুকে কৈছে। কাক কৈছে? পৰীক্ষিতক কৈছে, জীৱক কৈছে। জীৱ কি? পাণ্ডৱৰ বংশ, মানে পুণ্য বংশৰ জীৱ। এই পুণ্য বংশৰ জীৱকহে সুখৰূপী আত্মাই এই পৰম পবিত্ৰ ভাগৱত কথা কয়। সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক গোটেই তত্ত্বটো এক কৰি দেখুৱালে। সুক
স্থিত যদি মিনিৰ গুণত স্থিত এ তথাপি উত্তম শ্লোক মহিমা গুণে হে বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি এ পৰময়ানন্দে পঢ়িলো আমি শুকে দ্বাদশ স্কন্ধত পৰীক্ষিত নৃপতিক কৈছে। যেতিয়া পৰীক্ষিত নৃপতিৰ ব্ৰহ্মজ্ঞান লাভ হৈছে, কি বুলি কৈছে শুকে? হেৰা পৰীক্ষিত নৃপতি, মই গুণত নাই নহয়, তোমাক কৃপা কৰি মই তোমাক দেখা দি আছো। মোৰ কোনো আকাৰেই নাই। মোৰ আকাৰটো কি? বোলে মোৰ আকাৰটো বাংময় ভাগৱত। কিন্তু তুমি মোৰ শিষ্য হলা যে, তুমি মোৰ নাম ললা যে, তুমি মোক স্তুতি কৰিলে যে, গংগাৰ পাৰলৈ তুমি মোক আহ্বান জনালা যে, মই আত্মা ৰূপত আছিলো, নিৰ্গুণ ৰূপত আছিলো, মই সুখ ৰূপত আছিলো। তুমি যেতিয়া কৃষ্ণ 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 হে কৃষ্ণ হে কৃষ্ণ, মোৰ জীৱনৰ যত যিমান সমস্যা আছে সকলো সমস্যা তোমাৰ চৰণত মই দি দিছো, তুমি কি কৰা কৰা। মই আত্মা হৈ মই সুখ ৰূপ ধৰিব লগা হ'ল। মই দিগম্বৰ বেশ লৈ মই নিত্যৰত হৈ তোমাৰ নাম শুনি শুনি, মোৰ নাম শুনি শুনি মই নিৰ্গুণত যদিও আছিলো, এই ভাগৱত স্বৰূপ মই নামৰ মোৰ অধীন হওঁ। মোৰ নাম তুমি কীৰ্তন কৰাৰ কাৰণে মই কি হৈ গলো? মই গুণলৈ আহি গলো। কি হলে? মই দেহৰ তত্ত্বলৈ আহি গলো। এই ভাগৱত স্বৰূপ মোৰ নাম গুণ ঈশ্বৰ তত্ত্বই মোক কি কৰে? মোক বশ কৰি দিয়ে। মই সকলোৰে পিতৃ, মই পুত্ৰ হলো কাৰ? বেদব্যাসৰ। মই সকলোৰে ঈশ্বৰ, কিন্তু মই ঈশ্বৰ হৈছো কাৰ? পাণ্ডৱৰ নাতি পৰীক্ষিতৰ। সেইটো কাৰণে সুখদেৱ ভগৱানে গংগাৰ পাৰত পৰীক্ষিত নৃপতিক ক'লে যে ময়ো গুণৰ পৰা মুক্ত, আৰু যেতিয়াই তুমি মোৰ চৰণ পাই গলা, এই পৰীক্ষিত তুমিও গুণমুক্ত হৈ গলা। তুমি আৰু মই দুজন নহয়। তুমি ঈশ্বৰৰ অংশ জীৱ, মই ঈশ্বৰৰ তত্ত্ব আত্মা। এই জীৱ আৰু আত্মা কেতিয়াও পৃথক নহয়, ঈশ্বৰৰ লগত সদায় এক হৈ থাকে। সেইটো কাৰণে পথ কওঁতে আমাক কি বুলি কৈছে? শুক নিগদতি পৰীক্ষিত। আমাৰ আত্মাৰূপী গুৰুৱে আমাৰ লগত জীৱন পৰীক্ষা দি থকা এই জীৱৰূপী পৰীক্ষিতক কৈ আছে। এয়া ঘৰত কেতিয়াও ক'ব নোৱাৰে, এয়া সংসাৰত কেতিয়াও ক'ব নোৱাৰে, এয়া কৰ্মবন্ধনত কেতিয়াও ক'ব নোৱাৰে। এয়া ক'ত ক'ব লাগিব? এনেদৰে ভক্তিৰ গংগাৰ পাৰত ক'ব লাগিব, ঈশ্বৰৰ চৰণ গংগাৰ পাৰত ক'ব লাগিব, য'ত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱে পৰম পবিত্ৰ ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ ধামৰ পৰা ভগৱন্ত প্ৰভুক এই মৰ্ত্যত বিৰাজমান কৰায়। সেইটো কাৰণে এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, এয়া বৈকুণ্ঠৰ কথা। পৰীক্ষিত নৃপতিৰ কথাখিনিকে ভাগৱতত কৈ আছে, বেলেগৰ কথা কাৰো কোৱা নাই। যিখিনি কথা সুখদেৱ ভগৱানে ভাগৱতত কৈছে, সমস্ত কথা পৰীক্ষিতৰ কথাই কৈছে। কি বুলি কৈছে? পৰীক্ষিতক কৈছে, মই তোমাক গজেন্দ্ৰ বুলি মই তোমাক কোৱা নাই।
তুমি যে কান্ধত এখন ধেনু লৈ, তুমি যে দুমুখীয়া এটা তোণ লৈ, তুমি যে সেই তোণত লোভ মোহ কাম ক্ৰোধৰ এই শৰবিলাক যে ভৰাই লৈছিলা, এইবিলাক ভৰাই লৈ যে তুমি সংসাৰ বনত মায়ামিক খেদিবলৈ গৈছিলা, তেতিয়া তুমি কি হৈ গৈছিলা জানা? তেতিয়া তুমি অহংকাৰৰ প্ৰতীক হৈ গৈছিলা। এই অহংকাৰৰ প্ৰতীকটোৰ নাম হ'ল গজেন্দ্ৰ। গজেন্দ্ৰ মানে অহংকাৰ। অষ্টম স্কন্ধত দিছে কি? অহংকাৰৰ পৰা ভকত মুক্ত হ'ব লাগিব। ভগৱন্ত কৃষ্ণৰ চৰণৰ সেৱক পাৰিষদ হ'ব লাগিব। পাৰিষদ হ'বলৈ হ'লে কি হ'ব লাগিব? প্ৰথম মুক্ত হ'ব লাগিব। আমি তিনি গুণত পৰি আছোঁ, তিনি অহংকাৰত পৰি আছোঁ। এই গুণ আৰু অহংকাৰ এইবিলাকৰ পৰা আমি মুক্ত হ'ব লাগিব। মুক্ত কোন? মুক্ত হ'ল ব্যাসনন্দন শুকদেৱ। শুকদেৱে বস্ত্ৰ পৰিধান নকৰে, শুকদেৱৰ লজ্জা নাই, শুকদেৱে কাৰোবাক সন্মান নিবিচাৰে। শুকদেৱ কি? শুকদেৱ আত্মাৰূপ। তেওঁ আত্মাৰূপ হোৱাৰ কাৰণে তেওঁক একো নালাগে, আৰু সমস্তখিনি জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্তখিনি তেওঁৰ লগতে আছে। পৰীক্ষিত নৃপতি কেতিয়া ক'লে যে দাবীৰ দেশত এজন নৃপতি আছিলে, নামটো হ'ল কি? ইন্দ্ৰদুম্ন। তেওঁ মলয় নামৰ এখন স্থানত অতি শুদ্ধভাৱে বিষ্ণুৰ ভক্ত আছিলে, বিষ্ণুকে তেওঁ উপাসনা কৰি আছিলে। এবাৰ নৰ হৈ জন্ম লৈ মৌনব্ৰত পালন কৰি ঈশ্বৰ সেৱা কৰি থকা স্বত্তেও তেওঁ আকৌ গজেন্দ্ৰৰ দৰে এটা হাতীৰ জন্ম কেলে ল'ব লগা হ'ল? আমাক শিকাবৰ কাৰণে। আমি নৰ হৈ জন্ম ল'লোঁ, হৰিত শৰণ ল'লোঁ, হৰিক ভজিলোঁ। এইবাৰ যদি আমি উদ্ধাৰ হৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে কি পতংগ হৈ জন্ম ল'ব লাগিব? হয়নে বাৰু? গতিকে এইটো আমাৰ লাষ্ট চান্স। আমি আকৌ 2 নম্বৰবাৰ চান্স নেপাওঁ। এইটো জন্মতে আমি উদ্ধাৰ হ'ব লাগিব। কেনেকৈ উদ্ধাৰ হ'ব লাগিব? ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি, ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি, আৰু ঈশ্বৰৰ আশীৰ্বাদ লৈ। শুকদেৱ ভগৱানে পাণ্ডৱৰ্ণাদি পৰীক্ষিতক ক'লে, ইয়াৰ পাছত তেওঁ যেতিয়া তপব্ৰত পালন কৰি মৌন ব্ৰত লৈ তেওঁ যেতিয়া বিষ্ণুৰ ভাৱনাত যেতিয়া ব্যস্ত হৈ আছে, তেতিয়াও তেওঁৰ ওচৰলৈ কেনেকুৱা দুৰ্যোগ আহিলে তুমি শুনা। পৰীক্ষিতে ভাবিছে কি যে অভিশাপ কেৱল মোৰহে আহিছে, অভিশাপ কেৱল মইহে পাইছোঁ, কষ্ট কেৱল মোৰহে হৈছে। গুৰুৱে সকলো জ্ঞাত। গুৰুৱে কৈছে এই অভিশাপ অকল তোমালৈকে হোৱা নাই, এই অভিশাপ ইন্দ্ৰদুম্ন ৰজালৈও আহিছিলে। কিন্তু ইন্দ্ৰদুম্ন ৰজাই অভিশাপৰ পৰা মুক্ত হৈ পাৰিষদ হৈ গ'ল। এতিয়া পৰীক্ষিতো পাৰিষদ হ'ব লাগিব নে নালাগে? লাগিব। সেইটো কাৰণে এই কথাখিনি অষ্টম স্কন্ধত দিছে। একদিনাই অগস্ত হিলা সেহি থানে, এ যাহা ৰজ শস্যা হব, এ জগতে বখানে। ভাৱ বান্ধৱ সমস্ত আপোনাক সবেও জ্ঞাত। আমি অকল ভগৱানৰ গুণ গালেই যে পুণ্য হ'ব এনে নহয়, আমি বৈষ্ণৱসকলৰ গুণ গালেও পুণ্য হয়। কোনোবা নিৰ্মল ভকত এজনৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, আমাৰ তেতিয়াও পুণ্য লাভ হয়। কিয়? ভগৱন্তৰ ভাল কথাখিনিত ভগৱন্ত বিৰাজমান। সেইটো কাৰণে আমি সৎ পুৰুষজনক কি কৰোঁ? সেৱা কৰোঁ। আমাতকৈ জ্ঞানজ্যেষ্ঠ জনক আমি কি কৰোঁ? আমি চৰণ চুই আশীৰ্বাদ লওঁ। আৰে ভগৱান সন্তুষ্ট নহ'ব জানো? কিয় নহ'ব? আমি যদি শিক্ষাগুৰুজনৰ চৰণ স্পৰ্শ কৰি আমি যদি সেইজন গুৰু যদি আশীৰ্বাদ লওঁ, দৈৱকী নন্দন কৃষ্ণ কিয় সন্তুষ্ট নহ'ব? গাঁৱৰ বয়োজ্যেষ্ঠ বৃদ্ধজনৰ যদি আমি চৰণ স্পৰ্শ কৰি আমি যদি তেখেতৰ পৰা অকণমান আশীৰ্বাদ লওঁ, আমাৰ ভগৱান কিয় সন্তুষ্ট নহ'ব? এতিয়া ভাগৱত শাস্ত্ৰত শুকদেৱ ভগৱানে পৰীক্ষিতক বুজাব বিচাৰিছে যে তুমি অকল গুৰুৰ চৰণ সেৱা কৰিয়ে কিন্তু ঈশ্বৰক নোপোৱা। মই তোমাৰ গুৰু ভগৱান হয়, কেৱল মোৰ চৰণখন সেৱা কৰিয়ে কিন্তু তুমি ভগৱানক নোপোৱা। তুমি কি কৰিব লাগিব? মোৰ দৰে গুৰুৰ তত্ত্বত এই জগতত যিজন আছে সমস্তজনক তুমি চিনি পাব লাগিব। এটা অগস্তি মানে কি? অগস্তি মানে অন্তৰ শুদ্ধি।
এই ঋষিসকলৰ নামতো তত্ত্ব আছে। অংগিৰা মানে কি? অংগিৰা মানে হ'ল মুখপদ্ম। আমাৰ মুখখনক অংগিৰা বুলি কয়। সেইটো কাৰণে অংগিৰা নামৰ এজন ঋষি নাই জানো? আছে, হয়নে? অংগিৰা মানে মুখপদ্ম। অংগিৰাই কি কৰে? অংগিৰাই অগ্ৰভাগ মুখপদ্মেৰে কৃষ্ণ দৰ্পণ কৰে। সেইটো কাৰণে নামটো অংগিৰা, হয়নে? এজন ঋষি হ'ল বশিষ্ঠ। বশিষ্ঠ মানে কি? ঋষিজনৰ নাম ল'লে আমাৰ পুণ্য হ'ব যদি আমি তত্ত্বটো জানো। বশিষ্ঠ মানে কি? যিজনে সকলোকে বশ কৰি ৰাখিছে, সেইজন বশিষ্ঠ। বশিষ্ঠ এজনেই, সেইটো কাৰণে তেওঁ ব্ৰহ্ম ঋষি। ব্ৰহ্ম ঋষি মানে কি? যিজনৰ লগত ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব বিৰাজমান হৈ আছে। সেইটো কাৰণে বশিষ্ঠই কাক সাধনা কৰে? বশিষ্ঠই কেৱল ভাগৱত সাধনা কৰে, বেলেগ সাধনা নকৰে। সেইটো কাৰণে তেওঁ জীৱনৰ বৃত্তিটোৰ নাম হ'ল কামধেনু। সেইটো কাৰণে বশিষ্ঠৰ লগত কি আছিলে? কামধেনু আছিলে। অষ্টবসুৱে হৰণ কৰিলে ভাগ্যাসকলৰ কথা মতে। হৰণ কৰি নি অষ্টবসু অভিসম্পাদ লাভ কৰিলে। আছেনে নাই এইটো কাহিনী? হা? এই অষ্টবসুৰ একেবাৰে শেষৰজন আছিলে বিভাবসু। বিভাবসুৱে সেই ৰছীডাল ধৰি আনিছিলে গাইজনীৰ। সেইটো কাৰণে তেওঁ বহুত 100 বছৰ থাকিব লগা হ'ল মৰ্ত্যত। সেইজন কোন? সেইজন হ'ল ভীষ্ম। কৃষ্ণক চিনাকি কৰি দিলে, কিন্তু যুদ্ধখন কৃষ্ণৰ বিপৰীত পক্ষত থাকি কৰিলে, নহয়নে বাৰু? সেইটো কাৰণে বৈষ্ণৱসকলৰ নামত ঈশ্বৰীয় পবিত্ৰতা আৰু পুণ্যৰ ভাগ আছে। বশিষ্ঠ কি? বশিষ্ঠ হ'ল আমাৰ প্ৰাণ। আমাৰ প্ৰাণত বহি থকা ঋষিজনৰ নাম হ'ল বশিষ্ঠ। এই প্ৰাণৰ তত্ত্ব হ'ল পীতাম্বৰ। এই পীতাম্বৰৰ তত্ত্বই হ'ল গোটেই জগতক পৰিধান কৰি থকা ভগৱন্ত কৃষ্ণৰ আত্মবস্ত্ৰ। সেইটো কাৰণে ভগৱান কৃষ্ণৰ এটা নাম কি? পীতাম্বৰ। গোটেই জগতৰ প্ৰতিটো জীৱক, প্ৰতিটো কণাক, প্ৰতিটো ধূলিক, প্ৰতিটো প্ৰাণীক, তিন তৰু লতিকাক তেওঁ আত্মবস্ত্ৰৰ সৈতে পৰিধান কৰি আছে। এই তত্ত্বটোক যি জানি হৃদয়ত কেৱল তেওঁ তত্ত্বক উপাসনা কৰে নিৰন্তৰ, জন্মৰ পৰা উপাসনা কৰি আছে। ৰাম জন্মতো তেওঁ সেই উপাসনা তেওঁ এৰি দিয়া নাই। ৰামে যেতিয়া বশিষ্ঠক গুৰু হিচাপে স্বীকাৰ কৰি বশিষ্ঠৰ আশ্ৰমত যেতিয়া তেওঁ শিক্ষা লৈছিলে, তেতিয়াও বশিষ্ঠই কি সাধনা কৰে? প্ৰাণ সাধনা কৰে, পীতাম্বৰক সাধনা কৰে। সেইটো কাৰণে ৰাম যাব লগা হ'ল শিক্ষা ল'বলৈ। বশিষ্ঠ মানে দেহৰ 10 ইন্দ্ৰিয়, 11 মন, এই সমস্তবিলাকক বশ কৰি ৰাখিব পৰাৰ যি ঈশ্বৰীয় গুণ, এই গুণটোৰ নাম হ'ল বশিষ্ঠ। এইটো কাৰণে ব্ৰহ্মাৰ পুত্ৰ। ব্ৰহ্মাৰ দেহৰ পৰা নিৰ্মাণ হৈছে। ব্ৰহ্মাৰ দেহৰ ক'ৰ পৰা? প্ৰাণৰ পৰা নিৰ্মাণ হৈছে। ব্ৰহ্মাৰ প্ৰাণী বশিষ্ঠ। ব্ৰহ্মাৰ বদন হ'ল কি? ব্ৰহ্মাৰ বদন হ'ল অংগিৰা। ব্ৰহ্মাৰ কোলা হ'ল নাৰদ। এইটো কাৰণে ব্ৰহ্মাৰ দেহৰ অংগবিলাকৰ পৰা ঋষি নিৰ্মাণ কৰি দেখুওৱা হৈছে। আমাকো বুজুৱাইছে আমাৰ এই দেহটো হ'ল ব্ৰহ্মময়। এই ব্ৰহ্মময় দেহৰ লগত ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব সৰ্বদা বিৰাজমান হৈ আছে। এইটো আমি ভবা দেহ, কিন্তু আত্মদৃষ্টিৰে চালে এইটো ঈশ্বৰ বাস কৰা এটা মন্দিৰ। এই মন্দিৰত ঈশ্বৰ সদায় বিৰাজমান হৈ আছে। প্ৰাণত আছে বশিষ্ঠ, হয়নে? কণ্ঠত আছে শিৱ, কি হয়? বাক শক্তি হৈ। সেইটো কাৰণে নীলকণ্ঠ। নীলকণ্ঠ। আৰু নাভিত কি হৈ আছে? নাভিত বহি আছে পুলহ। এইদৰে প্ৰত্যেকজন বৈষ্ণৱ ঋষিয়েই আমাৰ দেহ তত্ত্বত বিৰাজমান হৈ আছে। অগস্তি মানে আমাৰ মনৰ শুদ্ধতা। অগস্তি মানে আমাৰ মনৰ পবিত্ৰতা। অগস্তি মানে আমাৰ মনত কোনো বিকাৰ ভাৱ নথকা। গতিকে ইন্দ্ৰদুম্ন নামৰ দাবীৰ দেশৰ ৰজাজনে সাধনা কৰিছে। কি সাধনা? আত্মসাধনা। আত্মসাধনাত কেতিয়াও জেদ থাকিব নালাগিব। আত্মসাধনাত কেতিয়াও ভেদ থাকিব নালাগিব। আত্মসাধনাত কেতিয়াও অহংকাৰ থাকিব নালাগিব। অগস্তি ঋষি কৈছে কিয়? এই ইন্দ্ৰদুম্ন ৰজাৰ যিকণ কম আছিলে, সেইকণ পূৰ কৰি দিবলৈ গৈছিলে। তুমিতো জীৱ, তুমি ঈশ্বৰ যিমান সাধনা কৰিলেও তুমি ঈশ্বৰক নোপোৱা, পৰিপূৰ্ণকৈ তুমি নোপোৱা, আংশিকভাৱেহে পাবা। গতিকে তোমাক মই ঈশ্বৰৰ পৰিপূৰ্ণতাৰ প্ৰাপ্তি দিবলৈ যাওঁ। অগস্তি ঈশ্বৰ ৰূপ, মনৰ শুদ্ধতাৰ ৰূপ, পবিত্ৰতাৰ ৰূপ, পুণ্য ৰূপ, ধৰ্মৰূপ, ঈশ্বৰ তত্ত্বৰ ৰূপ। সেইটো কাৰণে সপ্ত সমুদ্ৰৰ জল তেওঁ পান কৰি দিছিলে। যেতিয়া কি হ'লে? যেতিয়া অসুৰে সমুদ্ৰত গৈ লুকাই আছিলে ইন্দ্ৰৰ লগত যুদ্ধ কৰোঁতে,
বৃত্তাসুৰ মানে বাৰু যেটা অগস্তিক স্তুতি কৰিছিলে, হে অগস্তি ঋষি আপুনি ঈশ্বৰ স্বৰূপ, এই অসুৰজনে মোৰ লগত যুদ্ধ কৰি থাকোঁতে সমুদ্ৰত গৈ লুকাই দিয়ে, মই তাক বধ কৰিব নোৱাৰোঁ, আপুনি মোক কৃপা কৰক। অগস্তিয়ে হৰিক ধ্যান কৰিলে, সপ্ত সমুদ্ৰৰ জল গোটেইখিনি পান কৰি দিলে আৰু সেই অসুৰটো ওলাই গ'ল। সপ্ত সমুদ্ৰৰ জল পান কৰাৰ পাছতো অগস্তিয়ে ভগৱান কৃষ্ণক কৈছে, হে দৈৱকী নন্দন, মই তোমাৰ চৰণৰ অকণমান ধূলি, মই তাতকৈ বেছি একো নহয়, এয়া তোমাৰ কিবা তুমি কৰিছা, এয়া তোমাৰ মহিমা দেখুৱাইছা, মোৰ দৰে এটি সাধাৰণ জীৱ এনে কাম কৰিব নোৱাৰে। অগস্তি হ'ল মনৰ শুদ্ধতা আৰু পবিত্ৰতা। সমস্তখিনি কৰাৰ পাছতো তেওঁ নিজক স্বীকৃতি নিদিলে। কাক স্বীকৃতি দিলে? ভগৱন্ত প্ৰভুক স্বীকৃতি দিলে। সেইটো কাৰণে ভগৱন্ত প্ৰভুৱে কি কৰিলে, যে মই তোমাক বৰ দিছোঁ, তোমাক মই দুহাত দাঙি আশীৰ্বাদ দিছোঁ, তুমি যাক যিটো ক'বা সেইটো মানি ল'ব লাগিব, আৰু যদি নেমানে তেতিয়াহ'লে তাৰ কিন্তু অঘটন ঘটিব। তাৰ পাছতেই অগস্তি কি হ'ল, দাক্ষিণাত্যৰ পৰা বিন্ধ্য পৰ্বত পাৰ হৈ আহিব লগা হ'ল। বিন্ধ্যক ক'লে, হেৰৌ বিন্ধ্য, তই এতিয়া চাপৰ হৈ দে, মই দাক্ষিণাত্যলৈ যাব লাগে, তই ইমান ওখ হৈ থাকিলে মই কেনেকৈ পাৰ হৈ যাম। বিন্ধ্য পৰ্বতে অগস্তিক চিনি পালে, অন্তৰৰ শুদ্ধতা পবিত্ৰতা আত্মাৰো বিচৰৰূপ। এইজন ঋষিয়ে কিয় জগত ভ্ৰমণ কৰে? জগতৰ কল্যাণৰ কাৰণে, জীৱৰ মংগলৰ কাৰণে আৰু এই জগতৰ উদ্ধাৰৰ কাৰণে। সেইটো কাৰণে বিন্ধ্য পৰ্বতে কি কৰিলে, অগস্তিৰ চৰণৰ আশীৰ্বাদ ল'লে। হে ঋষি শ্ৰেষ্ঠ, মই আপোনাৰ চৰণ পাইছোঁ, মই আপোনাৰ চৰণৰ আশীৰ্বাদ পাইছোঁ, মই ওখ হয়, কিন্তু আপোনাৰ কাৰণে মই যিমান চাপৰ হৈ দিব লাগে মই সিমান চাপৰ হৈ দিম। বিন্ধ্য পৰ্বত 3 ভাগৰ 2 ভাগ চাপৰ হৈ দিলে, এভাগ থাকি গ'ল। অহংকাৰ 3টা, এটা ৰাজসিক, এটা তামসিক, এটা সাত্বিক। সাত্বিকলৈকে নামি দিলে, ৰাজসিক আৰু তামসিক 2 অহংকাৰ তেওঁ কি কৰি দিলে, চাপৰ হৈ দিলে তত্ত্বৰূপত। যেতিয়ালৈকে আমাৰ অহংকাৰবিলাক সাত্বিকৰ লগত এক হৈ দিব নোৱাৰিব, তেতিয়ালৈকে আমিও বিন্ধ্য পৰ্বতৰ নিচিনাকৈ অহংকাৰত ওখ হৈ থাকিব লাগিব। অগস্তিৰ বাক্য ৰক্ষা কৰি বিন্ধ্য পৰ্বত চাপৰ হৈ দিলে, আৰু অগস্তি ঋষি এইফালে পাৰ হৈ আহিলে, আৰু কোনোদিন ঘূৰি নগ'ল। বোলে কিয়? তোৰ ৰজগুণ আৰু তমগুণ কোনোদিন উচ্চ হ'ব নালাগে, তই সদায় সৎ সাত্বিক গুণতেই থাক। সেইজন অগস্তিয়ে বিন্ধ্য পৰ্বত পাৰ হৈ আহি এইবাৰ ইন্দ্ৰদ্যুম্ন ৰজাৰ আশ্ৰমলৈ আহিছে, যে মই এটা পৰ্বতক উদ্ধাৰ কৰিছোঁ, এইবাৰ মই এজন বিষ্ণুৰ ভকতক উদ্ধাৰ কৰিম। কিমান পুণ্য আৰু শ্ৰেষ্ঠ ঋষি, এবাৰ আমি ভাবি চালেই হ'ল। এটা পৰ্বতক উদ্ধাৰ কৰিছে, সপ্ত সমুদ্ৰক উদ্ধাৰ কৰিছে, সেইজন পৰম পবিত্ৰ অগস্তিৰূপী ঋষিয়ে ইন্দ্ৰদ্যুম্ন নামৰ এটা জীৱক উদ্ধাৰ কৰিবলৈ আহিছে। ইন্দ্ৰদ্যুম্নই চিনি নেপালে ঋষি। এই চিনি নোপোৱাৰ কাৰণটোকে কাক কৈছে? পৰীক্ষিত নৃপতিক কৈছে। কোনে? সুখদেৱ ভগৱানে। যে তুমি যিদিনাখনলৈকে ঈশ্বৰ তত্ত্বক চিনি নাপাইছিলা, সেইদিনাখনলৈকে তুমি মৃগৰ পাছত দৌৰি আছিলা। যিদিনাখনে তুমি ঈশ্বৰ তত্ত্বক চিনি পালা, সেইদিনাখনৰ পৰা তুমি আহি গংগাৰ পাৰ পালাই। গতিকে গংগাৰ পাৰত কৃষ্ণ কথা, ভাগৱত কথা, অমৃত কথা, এই 8ম স্কন্ধৰ কথাখিনি পৰীক্ষিত নৃপতিৰ কথাকে কৈছে। এই আগে পাছে অসংখ্যাত হিছে বেৰি আছে, যদি চায় বসি দেখি দেখিলন্ত পাছে। অগস্তি কি? আত্মাৰূপ গুৰু। তেওঁৰ লগত বাকী ঋষিসকল তেওঁক সেৱা সৎকাৰ কৰি থাকে, কাৰণ সেইজন ঋষিৰ চৰণ সেৱা কৰিলেহে ঈশ্বৰ সন্তুষ্ট হ'ব। মৌনে বসি আছা ৰাজা, ৰহস্য থানত, নচলিলা গাঁও নকৰিলা প্ৰণিপাত। অগস্তিক দেখি সমুদ্ৰৰ জল পান কৰিবলৈ লোৱাৰ কাৰণে সিন্ধুৰাজ আহি অগস্তিক সেৱা কৰিছে। সমুদ্ৰৰ পৰা আহি
বিন্ধ্য পৰ্বত দেৱতা আহি অগস্ত্যক সেৱা কৰিছে চৰণ চুই। মই যিমান চাপৰ হ'ব লাগে সিমান চাপৰ হ'ম, হে ঋষি ভগৱান, মোক আপোনাৰ আশীৰ্বাদ লাগে। কিন্তু ডাঙৰ ভুলটো কোনে কৰিলে? ভুল নকৰিলে সমুদ্ৰই। সেইটো কাৰণে সমুদ্ৰ কি? সমুদ্ৰ হ'ল আটাইতকৈ শেষ তত্ত্ব। নদী যদি গৈ কেনেবাকৈ শেষ তত্ত্ব সমুদ্ৰত পৰে, তেতিয়াহ'লে নদী সাৰ্থক হয়। আটাইতকৈ ওখ তত্ত্বটো কি? আটাইতকৈ ওখ তত্ত্বটো হ'ল ভিন্ন। সেইটো কাৰণে সপ্ত সমুদ্ৰৰ জলপান কৰিছে অগস্ত্যে। এই সমুদ্ৰক চাপৰ হ'বলৈ আজ্ঞা দিছে এই অগস্ত্যে। এইজন অগস্ত্যৰ বাক্য মানিলে কোনে? সমুদ্ৰই। বাক্য মানিলে পৰ্বতে, কিন্তু নেমানিলে, কিন্তু নিচিনিলে, নুবুজিলে কোনে? জ্ঞানী ৰজা ইন্দ্ৰদুম্নই। পৰীক্ষিত নিপতিক সেইটোকে কৈছে যে তুমি পাণ্ডৱৰ পুণ্যমান বংশত তুমি জন্ম লৈ বিষৰূপী ধৰ্মৰ ভংগপদক তুমি জোৰা লগাই দিছিলা। এইজন পৰীক্ষিতে কান্ধত ধনু লৈ আকৌ মৃগ চিকাৰ কৰিবলৈ কিয় গৈছিলা? গতিকে তোমাৰ আত্ম অনুশোচনা হ'ব লাগিব, তোমাৰ আত্ম উপলব্ধি হ'ব লাগিব। অষ্টম স্কন্ধৰ গা গজেন্দ্ৰৰ কথাৰে সৈতে তোমাৰ লগত থকা গজেন্দ্ৰৰূপী অহংকাৰ তোমাৰ পৰা সমূলঞ্চে আঁতৰ হ'ব লাগিব। সেইটো কাৰণে এই অগস্ত্য ঋষিৰ পৰম পবিত্ৰ কথাখিনি অষ্টম স্কন্ধত গজেন্দ্ৰৰ পূৰ্বজন্মৰ তত্ত্বৰে সৈতে আমাক বেকত কৰিছে। এই পূজা দিয়ে ৰিলা নৰেশ্বৰ, এ দেখি কোপ কৰিলাই অগস্ত্য ঋষিবৰ। তেওঁ মৌনব্ৰত পালন কৰি আছে, মুখেৰে নামাতে, জেদ ধৰি আছে, মই ব্ৰত পালন কৰিছোঁ। ব্ৰত কাৰ কাৰণে? ব্ৰতটো ঈশ্বৰ সন্তুষ্ট কৰিবৰ কাৰণে। যদি স্বয়ং ভগৱানে আহি গ'ল তেতিয়াহ'লে ব্ৰত কালে? অগস্ত্যটো ঈশ্বৰ ৰূপত আহিছে। তুমি মৌনব্ৰত পালন কৰি মুখেৰে নামাতি জড় সাধনা কৰি ভকতক চিনি নোপোৱাকৈ তুমি কি ঈশ্বৰ সাধনা কৰিছা? এয়া আমাক দিয়া শিক্ষা হয়নে নহয়? আমি যে কওঁ যে মই বৰ ব্যস্ত আছোঁ দেই, এতিয়া কথা পাতিব নোৱাৰোঁ। আৰে অতিথি ঈশ্বৰ স্বৰূপ। তোমাৰ ব্যস্ততাক খন্তেক সময় তুমি স্তমিত কৰা। এজন অতিথিক তুমি বাক্য এষাৰ দি, তোমাৰ মনৰ মুখৰ এটা মিঠা মাত দি তুমি সন্তুষ্ট কৰাৰ যিটো আশীৰ্বাদ ঈশ্বৰৰ কৃপাত পাইছা, তোমাৰ যিমান কৰ্ম নাথাকক তুমি সেইকণ সময়ত আত্মসংযমেৰে সৈতে সেই কৰ্মক অকণমান ৰ'বলৈ দিয়া। আমাক শিকাইছে ভাগৱত শাস্ত্ৰই, আমাৰ নিচিনা গজেন্দ্ৰক শিক্ষা দিছে। আমি যে অতিথিক ঈশ্বৰ জ্ঞান নকৰোঁ, আমি যে অতিথি আহিলে মানে যে ল'ৰাটোক বা ছোৱালীজনীক কৈ দিওঁ, মই আহি কোনোবা আহিছে নেকি বোলে, মই ঘৰত নাই বুলি কৈ দে। ভাগৱত পাঠ পাতিলে ক'ত আশীৰ্বাদ হ'ব? আগতে অতিথিয়ে অভিশাপ দিয়ে থৈছে। আচলজনে অভিশাপ দি গ'ল আকৌ ভগৱন্তই চৈতন্য ক'ত হয়? ভকততে হয়। ভকতে যদি তোমাক অভিশাপ দি গ'ল, ভগৱানে তোমাক ক'ত উদ্ধাৰ কৰিব? আমাক সেই শিক্ষাটো দিব বিচাৰিছে। তোমাৰ যি তপ নাথাকক, তোমাৰ যি জপ নাথাকক, তোমাৰ যি কৰ্ম নাথাকক, তোমাৰ যি ব্যস্ততা নাথাকক, অতিথি তোমাৰ গৃহধাম শুদ্ধ কৰিবৰ কাৰণে অহা শুদ্ধ অন্তৰৰ অগস্ত্য ৰূপ। এই অগস্ত্য ৰূপী অতিথিৰ যদি কেনেবাকৈ চৰণ পাইছা, তুমি ভাও ধৰি মৌনব্ৰত নাপালিবা। তুমি ব্যস্ততা দেখুৱাই ল'ৰা ছোৱালীক নক'বা মই ঘৰত নাই বুলি কওঁগে বুলি। এইবিলাক অধৰ্ম অন্যায় যাতে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰা ভকত বৈষ্ণৱৰ নহয়, এইটো কাৰণে অষ্টম স্কন্ধত আমাক এই কথাখিনি দিছে, যাতে আমি অতিথি আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নেদেখোঁ। অতিথি সেৱা মানে ঈশ্বৰ সেৱা, এইটো ভাগৱত শাস্ত্ৰই বুজাব বিচাৰিছে আমাক। এই ইন্দ্ৰদুম্ন ৰজাই অতিথিক অমান্য কৰিলে। অতিথি কিয় আহিছিলে? একো বিচাৰি অহা নাই, অগস্ত্যৰ একো কমি নাই। যিজনে সপ্ত সমুদ্ৰৰ জল পান কৰি দিব পাৰে, তেওঁক এগিলাচ জল দি সন্তুষ্ট কৰিব পাৰিব? যিজনে বিন্ধ্য পৰ্বতক চাপৰ হৈ দিবলৈ ক'ব পাৰে, সেইজনক কিবা বাহন চাহন দি সন্তুষ্ট কৰিব পাৰিব? কেতিয়াও নোৱাৰে। গতিকে অগস্ত্য গৈছে জীৱক উদ্ধাৰ কৰিবৰ কাৰণে। এইবাৰ ইন্দ্ৰদুম্ন আহি দৌৰি আহি মোৰ চৰণত স্পৰ্শ কৰক, মোৰ চৰণৰ পবিত্ৰতা তেওঁ স্মৃতিত স্পৰ্শ কৰক, আৰু এইবাৰেই তেওঁ কি হৈ যাওক? ভকতৰ পৰা ভগৱান হৈ যাওক। আহিছিলে ইন্দ্ৰদুম্নক ভগৱানৰ ৰূপ দিবৰ কাৰণে।
ভগৱানৰ তত্ত্ব দিবৰ কাৰণে, ভগৱানৰ মৰ্যাদা দিবৰ কাৰণে, ভগৱানৰ শক্তি আৰু সামৰ্থ্য দিবৰ কাৰণে। কিন্তু কি হৈ গ'ল? নিজৰ জেদ ভাৱ, নিজৰ অহংকাৰ ভাৱ, নিজৰ অজ্ঞান আৰু মোহতাৰ কাৰণে কি হৈ গ'ল? নেমাতিলে ঋষি। কি কৰিলে? হাতীৰ নিচিনাকে মূৰ জোকাৰিলে। হয়নে? পাণত বশিষ্ঠ, অন্তৰত অগস্তি, মুখপদ্মত অংগীৰা, এইসকল ঋষি বহিয়ে আছে, চব চাই আছে। এই অগস্তিয়ে যেতিয়া কপট ভাৱটো দেখিলে, অগস্তি তেতিয়া ইমান শান্ত প্ৰশান্ত, ইমান কৃপাময় সেইজন ঋষিৰ ক্ৰোধ আহি গ'ল। গতিকে ভকতৰ ক্ৰোধ হ'লে কিন্তু ডাঙৰ অতন্ত্ৰ ঘটে। সেইটো কাৰণে কৃষ্ণ আমাৰ দায় দুখ নধৰিব আপুনি। হয়নে বাৰু? ভগৱানলৈও ইমান ভয় নালাগে, ভকতলৈ যিমান ভয় লাগে কৃষ্ণ। ৰাম এই কুপৰ বেগত ঋষি অনৃপতি কপতি দিবা কলা গিলা সাপ হে কৰিয়া যুগুতি ইটো দুষ্ট চিত্ত জানো হে অসাধু নিশ্চয় একো সাধু হন্তে নয়ো হে বুদ্ধি কপাও আজি আৰু কেন বাহ্মণ অবমান এহি হেতু তামসিক জন্মে হৌকে হৌক স্থান। অগস্তি কি ব্ৰহ্মাৰ পুত্ৰ, ব্ৰহ্মাৰ নাতি। এইটো কাৰণে তেওঁ ব্ৰাহ্মণ। ব্ৰাহ্মণ মানে কি? ব্ৰহ্মময়। ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব তেওঁ। এই ব্ৰহ্মময় ব্ৰাহ্মণ্য দেৱক ভগৱন্ত প্ৰভুৱেও সেৱা সৎকাৰ কৰে। কিন্তু কি হ'ল? ইন্দ্ৰদুম্নই মৌনব্ৰত পালন কৰি ব্ৰাহ্মণক চিনিয়ে নাপালে, ঈশ্বৰৰ অংশক চিনিয়ে নাপালে। এইটো কাৰণে তেওঁ ক্ৰোধান্বিত হৈ গ'ল। হয়নে? তই সন্ত মহন্ত সাধুক চিনি নাপাওঁ। এই সাধু সন্ত মহন্ত তোৰ পৰা কিবা বিচাৰি আহিছে, ইচ্ছা কৰি তোক আশীৰ্বাদ দিবলৈ আহিছিলোঁ, আৰু তই মুখৰ মাতষাৰো দিব নোৱাৰা হ'লে তোৰ ইমান কপট হ'ল। সেইটো কাৰণে কি হৈ গ'ল? ঋষিয়ে দুটা বস্তু দুফালে লৈ ফুৰে, এফালে অভিশাপ, এফালে আশীৰ্বাদ। যদি ঋষি সন্তুষ্ট হৈছে গোটেই জনমে জনমে উদ্ধাৰ হৈ যাবা, যদি বিতুষ্ট হৈছে তোমাক আৰু ভগৱানে উদ্ধাৰ কৰিব নোৱাৰে। 1000 বছৰ কষ্ট পালে কোনে? ইন্দ্ৰদুম্ন ৰজাই। 1 বছৰ 2 বছৰ নহয়, সহস্ৰ বছৰ। গা গজেন্দ্ৰৰ যুদ্ধখন কিমান দিন চলিছিল? 1000 বছৰ চলিছিল। এদিন দুদিন নহয়, 1000 বছৰ চলিছে। 1000 বছৰ কষ্ট পাইছে মানে। গতিকে ঋষিৰ ব্ৰহ্মময় বাক্যত ঈশ্বৰৰ কিমান শক্তি নিহিত থাকে আমাক সেইটো অনুভৱ কৰিবলৈ গৈছে। আজিকালি ঋষিমুনি নাই, আজিকালিতো ঋষিমুনিতকৈও ভয় লগা। আপোনালোকে গম পাইছেনে নাই নাজানো। হয়নে বাৰু? আগৰ ঋষিমুনিয়ে ক'লে মানে অন্ততঃ 100 বছৰ লাগে, 7 দিন লাগে। আজিকালি ভকতে ক'লে একেদিনতেই হয়। কলিৰ ভকতৰ লগত আৰু শক্তি দিছে ঈশ্বৰে। সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি আমাৰ আত্মশুদ্ধ কৰিব লাগিব। আমি ভগৱানক ভয়ত ভক্তি কৰিলে নহ'ব, আমি ভগৱানক শ্ৰদ্ধাত ভক্তি কৰিব লাগিব। আমি ভকতক ভয় কৰোঁ, তেওঁ কিবা এটা বেয়া পাব বুলি নহয়। আমি ভকতক শ্ৰদ্ধা কৰিব লাগিব। কিয়? তেওঁৰ লগত থকা অন্তৰ আত্মা ঈশ্বৰ যাতে আমাৰ প্ৰতি সদয় হয়। সেইটো কাৰণে আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম লাগিব। এতিয়া অগস্তি ঋষিয়ে গম পালে কি যে এই ইন্দ্ৰদুম্ন ৰজাৰ লগত দেখোন প্ৰেমেই নাই। ই কি বৈষ্ণৱ হৈ ঈশ্বৰ সেৱা কৰিছে। এই প্ৰেম যদি থাকিলেহেঁতেন তেওঁ ঋষি অহা দেখি দৌৰি আহিলেহেঁতেন। তেওঁ ভক্তিভাৱত প্ৰেমত গদগদ হৈ ভগৱন্ত প্ৰভুৰ নাম ল'লেহেঁতেন। কিন্তু ই কি ভাও ধৰি আছে? ঋষিটো অন্তৰ্যামী। সেইটো কাৰণে এতিয়া কি কৰিছে? এই তেওঁ ঈশ্বৰৰ ভাও ধৰা ভক্তি কৰাৰ কাৰণে এতিয়া যিটো পাব লাগে সেইটো পাব। সেইটো কাৰণে এইটো আমাক কৈছে আচলতে।
আমি যাতে শ্ৰদ্ধাশীল হওঁ, আমি যাতে ঈশ্বৰীয় প্ৰেম আমাৰ হৃদয়ত ৰাখোঁ, আমি যাতে আজি আপোনালোকক শ্ৰদ্ধা কৰা নহয়, কেতিয়াবা বাটে পথে লগ পালেও বাপজনা নমস্কাৰ বুলি আমি যাতে শ্ৰদ্ধা কৰোঁ। আজি ইয়াক চৰণ জুই সেৱা কৰি কাইলৈ ৰাস্তাত দেখিলে যদি আমি আপোনাক দেখিলে ইফালে মুখ কৰি দিওঁ, তেতিয়াহ'লে অগস্ত্যই দিয়া অভিশাপটো আমাৰ লগে লগে লাগিবনে নালাগে? বেলেগ লাগিছে জানো? নালাগে। সেইটো কাৰণে পৰীক্ষিতে কৈছে যে মই উদ্ধাৰ হৈ গ'লো। কিয় উদ্ধাৰ হৈ গ'লো বুলি পৰীক্ষিতে? বোলে মই আপোনাৰ চৰণ পালোঁ। গুৰুৰ চৰণ নোপোৱালৈকে কেতিয়াও জীৱ উদ্ধাৰ নহয়। যি গুৰুক ভক্তি আৰু শ্ৰদ্ধা কৰে সি জীৱক শ্ৰদ্ধা আৰু ভক্তি কৰিব, সি বয়োজ্যেষ্ঠজনক শ্ৰদ্ধা আৰু ভক্তি কৰিব, সি শিক্ষাগুৰুজনক শ্ৰদ্ধা আৰু ভক্তি কৰিব, সি সমাজৰ প্ৰত্যেকজন জ্যেষ্ঠ ব্যক্তিক সি ভক্তি আৰু শ্ৰদ্ধা কৰিব। কিয়? গুৰুৱে তাক ভক্তি, জ্ঞান আৰু বৈৰাগ্য লাভ হওক বুলি আশীৰ্বাদ দিয়া আছে। সকলো অথলে গ'লেও গুৰুৰ আশীৰ্বাদ কেতিয়াও অথলে নেযায়, যিদৰে অভিসম্পাতো বিফল নহয়। এতিয়া পৰীক্ষিত নৃপতিক সেই কথাখিনিকে কৈছে যে তোমাৰ ভাগ্য বেয়া নহয়। তুমি যে ভাবিছা যে মোৰ বেয়া দিন আহি গৈছিলে, তোমাৰ ভাগ্য বেয়া নহয়। তোমাৰ এটা বেয়া সময় অহাৰ কাৰণেহে ভাল দিন এটা উপগত হ'ল। এতিয়া তোমাৰ যি হ'ল তুমি ভাল হ'ল বুলি এটা ভাবি লোৱা। এই যে ঋষিয়ে যে তোমাক অভিসম্পাত দিলে, অভিসম্পাত তুমি পালা, কিন্তু তাৰ কাৰণে তুমি গুৰুৰ চৰণ পালা। এটা বেয়া হ'ল কিন্তু এটা তোমাৰ ভাল হ'ল। হে ৰাম, হে অদ্ভুত আশ্চৰ্য ঋষি, ভক্তিতে প্ৰধান, হে ছাত্ৰগণে সমে পাছে গৈলা নিজ স্থান। হে ৰাম, ইন্দ্ৰদুম্ন মহাৰাজা ঋষি ধৰ্মে স্থিত, এ সাপ পায়া অদিষ্টক, হে চিন্তিলা হৃদিত। অগস্ত্যই ঋষি অভিশাপ দিয়ে দিলে নহয়, তই তামসজনীত জন্ম হ'ব বুলি, তই শ্ৰেষ্ঠজনীত জন্ম লৈ এয়াহে কৰিলি। এ মোৰ হেন কৰ্ম আছে, হে ঈশ্বৰ ইচ্ছাত, হে মহাঋষি অগস্ত্যৰ, হে দুখ নাহিয়াত। সেইটোকে দেখালে। পৰীক্ষিতে অভিসম্পাত দিয়াৰ পাছত সেই ঋষিজনক দোষাৰোপ কৰা নাছিলে। সেইটো কাৰণে বৈষ্ণৱ। ইন্দ্ৰদুম্নও বৈষ্ণৱ। কিয় ইন্দ্ৰদুম্ন বৈষ্ণৱ? অগস্ত্য ঋষিয়ে অভিসম্পাত দিয়া স্বত্তেও ঋষিজনক সেৱা কৰিছে, যে মোৰ ভাগ্যত যিটো আছিলে আপুনি সেইটোহে দিছে। মোৰ আজি ভুল হ'ব লগা আছিলে হ'ল, আপুনি মোক অভিসম্পাত দিব লগা আছিলে দিলে, কিন্তু সেই ঋষি শ্ৰেষ্ঠ। আপোনাৰ দৰে ঋষিজনৰ প্ৰতি মোৰ যাতে সদায় শ্ৰদ্ধা আৰু ভক্তি হয়। মই ঈশ্বৰক পাহৰিম বুলি আপুনি যদিও অভিসম্পাত দিছে, এবাৰ হ'লেও কৃপা কৰি আপুনি কওক, বোলে কি অন্তিম সময়ত যাতে মোক হৰিক স্মৰণ হয়। বৈষ্ণৱ যে অন্তিম সময়ত হ'লেও কাক স্মৰণ হওক বুলি আশীৰ্বাদ দিবলৈ গ'লে যে মোৰ হৰিক স্মৰণ হয়, তেতিয়া অগস্ত্যই ক'লে ঠিক আছে বাৰু, তই শেষত হ'লেও তই তোৰ ভুলটো বুজি পালি, আৰু মই যে তোক অভিশাপ দি বেয়া কাম কৰা নাই, তই যেতিয়া এইটো অনুভৱ কৰিলি, ঠিক আছে বাৰু, মই তোক শেষত বাৰু এটা আশীৰ্বাদো দিছোঁ, বোলে কি অন্তিম সময়ত তই ঈশ্বৰক দেখা পাবি। এনেই আহি ঈশ্বৰে দেখা দিয়া নাই, হাতত চক্ৰ লৈ গৰুড়ৰ স্কন্ধ দুটি, হয়নে? অগস্ত্যই অভিশাপ যিদৰে দিলে এটা আশীৰ্বাদো দি দিলে। অন্তিম সময়ত তই ঈশ্বৰক দেখা পাবি। গতিকে আমি হৰিক কেতিয়া দৰ্শন পাব লাগে? হৰিক দৰ্শন কৰাৰ পাছত আৰু বেলেগ দৰ্শন থাকে জানো? নাথাকে। সেইটো কাৰণে ভকতৰ লোভ নাথাকে, ভকতৰ কামনা বাসনা নাথাকে, ভকতৰ চঞ্চলতা নাথাকে। কিয়? ভকতে হৰিক সদায় পাই থাকে। যি হৰিক সদায় পাই থাকে তাৰ পাবলৈ একো বাকী নাথাকে, হয়নে বাৰু? সেইটো কাৰণে হৰিক ভজি আমি হৰিময় হৈ যাব লাগিব। আমাৰ অসন্তুষ্টি অভিযোগ এইবোৰ একো নাইকিয়া হ'ব লাগিব। কাৰণ আমি কাই বাক্য মন যদি আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰিছোঁ, আমি কিবা কম পালোঁ বুলি আক্ষেপ কৰাৰ কিবা যুক্তি আছে জানো?
কেতিয়াও যুক্তি নাই। ঈশ্বৰ প্ৰভুৱে যদি আমাক 7 দিন অন্নও মিলোৱা নাই, তেতিয়াহ'লে মৃত্যুৰ কাৰণে অপেক্ষা কৰিলেই হ'ল, হয়নে নহয়? যদি কষ্ট কৰি কৰ্ম কৰিও যদি আমাৰ মিলা নাই দেই, বহি থাকি নিমিলা কথা কোৱা নাই কিন্তু, নহয় বাৰু? গতিকে ভাগৱত শাস্ত্ৰত পৰীক্ষিত নৃপতি গুৰু ভগৱান শুকে সেই ঈশ্বৰ জ্ঞানখিনি দান কৰিছে। হে ৰাম, এই মহাতামসিক জন্ম লভিলা যাৱত, এ পূৰ্ব জ্ঞান মানে নষ্ট, এ ভৈলে কটাৱত, ঈশ্বৰ কৃষ্ণত জীৱা স্মৰণ আছিল, এ গজ জন্ম পাইলা মাত্ৰে এ সিও নষ্ট ভৈল, যদি বোলা কিয় পুনু উপজিলা মতি, এই ইহাৰ উত্তৰ শুনি উকস বাহিতি, এই অদ্ভুত প্ৰভাৱ দেখা হৰি পূজনৰ, ঋষি সাপে গজ যদি ভৈলা নৰেশ্বৰ, তাহাঁতো স্মৰণ আহি ভৈলা ঈশ্বৰৰ, পূজাৰ প্ৰভাৱ আকৌ জানা নৰেশ্বৰ। তামস যোনিত জন্ম লৈও সকলো কথা পাহৰা স্বত্তেও অন্তিম সময়ত হৰিক কিয় স্মৰণ গ'ল? তেতিয়া সুখদেৱ ভগৱানে পৰীক্ষিতক কৈছে, তেওঁ বেয়া কাম এটা কৰিছিল, কিন্তু তেওঁ অভকত নাছিলে, তেওঁ কি আছিলে? বিষ্ণুৰ ভকত আছিলে। এই যে বিষ্ণুৰ ভকত হৈ যে বিষ্ণুক অকণমান ভজিছিলে, সেই পুণ্যকণৰ বলত অন্তিম সময়ত তেওঁ হৰিক স্মৰণ কৰিবলৈ পালে। তাৰমানে আমি কি বুজিব লাগিব? হৰিক স্মৰণ কৰিবলৈ আমাৰ লগত অকণমান সঞ্চিত পুণ্য লাগিব। বা জানে খালী পাত্ৰটোত জ্বলিব জানো চাকি? হয় নহয় বাৰু? ভক্তিৰ তেল লাগিব, ধৰ্মৰ শলিতা লাগিব, নাম অগ্নিৰ অগ্নি লাগিব, হয়নে নহয়? এই দেহ ভূমিৰ পাত্ৰ লাগিব, হয় নহয়? আমাৰ আয়ু ৰেখাৰূপী বাসুকী সৰ্প, হয়নে নহয়? এই কাল সৰ্পৰূপী গছা লাগিব, তাতে চাকি জ্বলিব। এই ভক্তিৰ বন্তি গছি ভকতেহে জ্বলাব পাৰে, অভকতে কেতিয়াও ভক্তিৰ বন্তি জ্বলাব নোৱাৰে। সেইটো কাৰণে কি বুলি কৈছে? তেওঁ ভক্তিৰ বন্তি জ্বলাইছিলে। কাৰ কাৰণে? ভগৱন্তৰ কাৰণে। অসংখ্যাত কৃষ্ণ কথাটো তাৰমানে পালে যদিও স্মৰণ আহি গ'ল, স্মৰণ আহি গ'ল, নহ'লে তাহি হৈ গ'ল, পাই গ'লে। আমাক সেয়া বুজাইছো, আমি ভগৱন্ত কৃষ্ণক আমি একান্তভাৱে শৰণ ল'ব লাগিব। হয় বাৰু? কওক। গাহটোক উদ্ধাৰ নকৰিলে গজেন্দ্ৰ উদ্ধাৰ নহ'ব। গাহটো হ'ল পাপ, আগতীয়াকৈ পাপক উদ্ধাৰ কৰি ল'ব লাগিব। পাপক উদ্ধাৰ কৰাৰ পাছত অহংকাৰ উদ্ধাৰ হ'ব নিজে নিজে। সেইটো কাৰণে গাহটো হ'ল পাপ, গজেন্দ্ৰ হ'ল অহংকাৰ। অহংকাৰ যিমানে বেছি হয় পাপ সিমানে শক্তিশালী হয়। এইটো কাৰণে পাপটো মুক্ত কৰি লৈছে, চক্ৰৰে মুখখন চিৰি, হয়নে বাৰু? যি মুখত নাম আহিব তাতে ঈশ্বৰ বাস কৰিব। যেহি নামক সেহি হৰি জানা নিষ্ট কৰি। সেইটো কাৰণে মুখখন কিন্তু চক্ৰৰেহে ফালিছে দেই, বেলেগ অস্ত্ৰ কিন্তু ভগৱন্ত প্ৰভুৱে ব্যৱহাৰ কৰা নাই। এই সুদৰ্শন চক্ৰ সদায় শুদ্ধ ঠাইতে লাগে, অশুদ্ধ ঠাইত কেতিয়াও নালাগে, হয়নে নহয়? গতিকে গাহটো ক'ৰ পৰা উৎপত্তি হৈছিলে? গাহটো ঈশ্বৰে উৎপত্তি কৰা নাই, গজেন্দ্ৰই উৎপত্তি কৰিছিলে। গজেন্দ্ৰৰ অহংকাৰ ৰূপী পাপৰ পৰা সঞ্চিত যিটো শক্তি সৃষ্টি হৈছিলে, এই শক্তিটোৰ নামেই হ'ল গাহ। সেইটো কাৰণে আমি যাতে অহংকাৰ নকৰোঁ যে তোমাক সেৱা কৰিব পাৰিছোঁ বুলি, আমি ভক্তি কৰিব পাৰিছোঁ বুলি, আমি ভাল হ'ব পাৰিছোঁ বুলি। নাপায়।
আমাৰ অন্তৰত কেতিয়াও অহংকাৰ বা অহংভাৱ থাকিব নাপায়। আমিনো এটা ধূলিকণা বালিকণাতকৈ কি বেছি বাৰু, হয়নে নহয় বাৰু? আমাৰ সেই অনুভৱকণ হ'লেই হ'ল অন্তৰত সদায় আমি কাক কি দিব পাৰোঁ, আমি কাক কি উপকাৰ কৰিব পাৰোঁ, হয় নহয়? যিখিনি দিছে সমস্তখিনি পৰম প্ৰভুৱে দিছে, যি পাইছে সমস্তখিনি পৰম প্ৰভুৰ কৃপাত পাইছে। আমি কি দিব পাৰোঁ? অকণমান সংগ দিব পাৰোঁ। এই সংগকণ দিয়াটোৱেই আচলতে ডাঙৰ কথা। কি সংগ? সৎসংগ। দুষ্ট সংগ দিলে অধোগতি হ'ব। সেইটো কাৰণে আমি কি সংগ দিব লাগিব? ভাগৱত গীতা ভগৱন্তৰ শ্ৰৱণ কীৰ্তন, হয় নহয়, নাম প্ৰসংগ ইত্যাদিত আমি কি কৰিব লাগিব? আমি নিজকে তাতকৈ সৎসংগ ৰূপে আমি তাত বহুৱাব লাগিব। এই সৎসংগত যদি কেনেবাকৈ আমি অকণমান সংগ দিব পাৰিছোঁ, তেতিয়াহে আমাৰ বাহিৰ ভিতৰ শুদ্ধ হ'ব। হে ৰাম এইহিমতে গজেন্দ্ৰক হে মুকুত কৰিয়া, হে মহা চমৎকাৰে প্ৰভু হে আচন্ত ৰহিয়া, সেই বেলাই অতি প্ৰীতি ভাবে দেৱ হৰি, হে বুলন্ত বচন গজ অগতি কষাদৰি, সৰ্বজনে নিশবনে হে শুনিয়াই আছয়, হে কৰন্ত প্ৰশংসা প্ৰভু সৰ্বভূতময়, ভগৱন্ত নিগদতি শুনা গজৰাই, হে আমাক তোমাক যিটো স্মৰণ সদায়, সমস্তে পাপতে তাৰা হে মুকুত হুৱাই, হে শুনা আৰু কহোঁ কিন্তু স্মৰণ বিষয়। গজৰাজক গজেন্দ্ৰক ভগৱন্ত প্ৰভুৱে কৈছে যে হে গজৰাজ, তোমাৰ আটাইতকৈ ডাঙৰ লাভটো তুমি যে আগৰ জন্মটো যে মোক অকণমান স্মৰণ কৰিছিলা, সেইটো কাৰণে এই জন্মত তুমি কষ্ট ভোগ কৰি থকাৰ কাৰণে মই তোমাৰ স্মৃতিলৈ মোক মনত আনি দিলোঁ। মই আনিছোঁ তোমাক তোমাৰ স্মৃতিলৈ মোক, সেইটো কাৰণে তোমাৰ কি হৈ গ'ল? তোমাৰ মোলৈ মনত পৰি গ'ল। তোমাক যে গাহে ধৰি আছে তুমি সেইটো পাহৰি গ'লা তেতিয়া। কেতিয়া? যেতিয়া তোমাৰ মোলৈ মনত পৰিল। তোমাৰ যে চৰণত গাহে ধৰি আছে তেতিয়ালৈকে তোমাৰ কষ্ট আছিল, যেতিয়ালৈকে তুমি ভাবি আছিলা যে মোক এই গাহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মোৰ পৰিয়াল আছে, হস্তিনী আছে, মোৰ ডাঙৰ পৰিয়ালটো আছে, মোৰ সংগ আছে মোক ৰক্ষা কৰিবৰ কাৰণে। তুমি যিমান সংগ শক্তি আছে বুলি ভাবিলা, সিমানে তুমি দুৰ্বল হৈ গৈ আছিলা। যেতিয়া তুমি নিজে ভাবিলা স্মৃতিত, হে হৰি এই জগতত কোনো নাই তোমাৰ বাহিৰে, এই জগতত তোমাৰ বাহিৰে কোনো নাই, বোলে কি য'তে ধৰো ত'তে ছিগি যায়, নল ধৰিলে নল ছিগে, দল ধৰিলে দল ছিগে, কিন্তু তুমি যদি কেনেবাকে ধৰা, জগতত এনে কোনো শক্তি নাই যে তাক ছিঙি দিব পাৰিব। জগতত এনে কোনো শক্তি নাই যে এই বন্ধন কোনোবাই আঁতৰ কৰি দিব পাৰিব। পৰীক্ষিত নৃপতিক সুখদেৱে কৈছে, তুমিও সেই সম্বন্ধ কৰি লোৱা, তুমিও সেই সম্বন্ধ নিৰ্মাণ কৰি লোৱা। মই যিজন ঈশ্বৰ কৃষ্ণৰ কথা কৈছোঁ, তুমি সেইজনৰ লগত তুমি এক হৈ লোৱা। সেইজনৰ চৰণ তুমি এনেদৰে খামুচি ধৰা যে হে দৈৱকী নন্দন কৃষ্ণ, মোৰ সন্মুখত গুৰু, তেওঁৰ মুখত ভাগৱত, আৰু তুমি হৃদয়ত মোৰ ঈশ্বৰ। এইকেইটা বস্তুৰ বাহিৰে আৰু এতিয়া মোক বেলেগ প্ৰয়োজন নাই। এই গজেন্দ্ৰৰূপী অহংকাৰ আজিৰ পৰা গুৰুৰ আশীৰ্বাদত মোৰ পৰাও আঁতৰ হৈ যাওক।
মই যি মৃগয়া কৰি পাপ অৰ্জন কৰিছিলোঁ, ঋষিৰ গলত মৰা সাপ মেৰিয়াই মই যি পাপ লাভ কৰিছিলোঁ, ঋষিক মই কটু বাক্য প্ৰয়োগ কৰি মই মোৰ বংশটোলৈ যি পাপৰ আগমন ঘটাইছিলোঁ, হে ভগৱান কৃষ্ণ, মই মোৰ গুৰুৰ কৃপাত ভাগৱত শ্ৰৱণ কৰি এই গজেন্দ্ৰৰূপী অহংকাৰৰ কথা মই শ্ৰৱণ কৰি মোৰ ভৰিত ধৰি থকা মই এই গাহৰূপী পাপৰ কথা মনত পেলাইছোঁ। তোমাৰ শক্তিমন্ত চক্ৰে এই পৰীক্ষিত নামৰ জীৱৰ লগত এই গাহৰূপী যি পাপ আছে, তোমাৰ নাম বস্তুৰ শ্ৰৱণ কীৰ্তনৰ শক্তিৰে সৈতে এই সমস্ত পাপৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিয়া। এফালে গজেন্দ্ৰ, সিফালে পৰীক্ষিত। কৃপাকাৰ, কৃপা হ'ল গুৰু। সেইটো কাৰণে সুখদেৱ ভগৱানে পৰীক্ষিত নামৰ জীৱটিক কৈছে, তুমি কোনো চিন্তাই নকৰিবা। তুমি মোক যিকেইটা প্ৰশ্ন সুধিছা, জীৱ কেনেকৈ তাৰণ হ'ব, মৃত্যুৰ ভয় কেনেকৈ দূৰ হ'ব, এইটো তেনেই সাধাৰণ কথা। বোলে কিয়? মই তোমাক যি কথা ক'ম এয়া মৰ্ত্যৰ কথা নহয়, মই তোমাক যি কথা ক'ম এয়া স্বৰ্গৰ কথা নহয়, মই তোমাক যি কথা ক'ম এয়া হ'ল বৈকুণ্ঠৰ কথা, বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ কথা। এই কথা তুমি কোনো পুৰুষত নুশুনা, এই কথা মই পিতৃগুৰুৰ কৃপাত মই কেৱল লাভ কৰিছিলোঁ এই জগতক উদ্ধাৰ কৰিবৰ কাৰণে। আৰু কলিৰ সন্ধ্যাত তোমাৰ দৰে পৰম পবিত্ৰ পাণ্ডৱৰ নাতিক এই ভক্তিৰূপী গংগাৰ পাৰত যেতিয়া মই লগ পালোঁ, হে পৰীক্ষিত নৃপতি, তুমি এতিয়াও অনুভৱ কৰা তোমাৰ এই কালৰূপী ভয়, মৃত্যুৰূপী ভয়, এই গাহৰূপী পাপৰ যি শক্তি, এই শক্তিৰ পৰা তুমি এতিয়া মুক্ত হৈ গৈছা। বোলে কিয়? শংখ চক্ৰ পদ্ম ধাৰণ কৰা দৈৱকী নন্দন কৃষ্ণৰ চৰণত তুমি একান্ত চিত্তে শৰণ ল'লা। ইফালে গাহ গজেন্দ্ৰৰ কথা, অন্যফালে পৰীক্ষিত উদ্ধাৰৰ ৰাস্তাটো। ভাগৱত শাস্ত্ৰত আমাক এই সকলোবিলাক বস্তু এক কৰি দেখাইছে। আমাৰ লগত থকা জীৱই পৰীক্ষিত, আমাৰ লগত থকা জীৱটোৱে জগতলৈ কেলৈ আহিছে? ই 7টা পৰীক্ষা দিবলৈ আহিছে। সেইটো কাৰণে পৰীক্ষিত। প্ৰথম পৰীক্ষা দিলে জন্মৰে, আৰু শেষৰ পৰীক্ষাটো দিব মৃত্যুৰে। এই জন্ম আৰু মৃত্যুৰ মাজত এই 2টা পৰীক্ষা থাকি গ'ল, মাজত আছে 5টা পৰীক্ষা। এই 5টা পৰীক্ষা দিয়াৰ কাৰণে পৰীক্ষিত। 7টা পৰীক্ষা দিব লাগে। প্ৰথমটো জন্ম, বোলে কি নৰ্মেল হ'ব নে চিজাৰিন হ'ব? বোলে বাচিবনে থাকিবনে বাচিবনে ন? কেনেকুৱা কণ্ডিশ্যনত আছে, হয়নে নহয় বাৰু? গতিকে সেইটো প্ৰথম পৰীক্ষা। একেবাৰে শেষৰ পৰীক্ষাটো কি? বোলে শেষৰ পৰীক্ষাটো মৃত্যু। বোলে কেনেকৈ হ'ব মৃত্যু? ICUত বোলে উলিয়াব সোমোৱাব, উলিয়াব সোমোৱাব, উলিয়াব সোমোৱাব, তেনেকৈ হ'ব নেকি? বোলে নহয় ঘৰৰ পৰা ওলাই গৈছিলে, গাড়ী এখনে খুন্দিয়ালে, শেষেই, তেনেকৈ হ'ব নেকি? বোলে নহয় ক'ৰবালৈ গৈ আছিলে, কিবা এটা কামোৰা নিচিনা লাগিলে, ঘৰত আহি পাইছে, বোলে নাই, তেনেকৈ হ'ব নেকি? হয়নে? পৰীক্ষিতই গুৰু ভগৱান শুকে কৈছে, এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ যদি তুমি শ্ৰৱণ কৰা, তোমাৰ মৃত্যু সাধাৰণ মৃত্যু নহয়। কি মৃত্যু হ'ব? বিশিষ্ট মৃত্যু হ'ব। বিশিষ্ট মৃত্যুটো কি? মৃত্যুৰ সময়ত যাৰ কোনো কষ্ট নাই, সেইটো বিশিষ্ট মৃত্যু। মৃত্যুৰ সময়ত যাৰ মৃত্যুলৈ অকণো ভয় নাই, সেইটো হ'ল বিশিষ্ট মৃত্যু। মৃত্যুৰ সময়ত ভকত বৈষ্ণৱক সন্মুখত বহুৱাই পৰম প্ৰভুৰ চৰণ চিন্তা কৰি মৃত্যুক যি স্বাগতম জনাব, হে মৃত্যুৰূপী যম, মোৰ এই শৰীৰটো এটা মন্দিৰ আছিলে, আত্মাৰূপী ঈশ্বৰ ইয়াতে বাস কৰি আছিলে, পৰম প্ৰভু পৰম ধামলৈ যাবলৈ ওলাইছে, গতিকে তুমি মোক এই দেহৰ জড় বন্ধনৰ পৰা মুক্ত কৰি দিয়া। পৰীক্ষিতৰ তেনে মৃত্যু। মৰিব নাজানিলে গোটেই 1000 বছৰ যজ্ঞকে কৰি আছে। কেৱল যজ্ঞ কৰি কৰি কলিও আহিব নোৱাৰিব লাগিব, আৰু লগতে আমাৰ সুখো বাঢ়ি থাকিব লাগিব। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে কিহেৰে? সুত সৌনক সংবাদ। ঋষিসকলে 1000 বছৰ যজ্ঞ কৰিছে, এদিন দুদিন নহয়। 1000 বছৰ যজ্ঞ কৰিছে, কলি আহিব নোৱাৰিব, সুখ বাঢ়ি যাব লাগিব। তাৰ পাছতহে গম পালে বোলে পাণ্ডৱ আদি পৰীক্ষিতে তৰুণ কালতে এই দেহ হেৰি গুচি গ'ল। আমি কি কৰি আছো? দাড়ি পকি গ'ল, চুলি পকি গ'ল, মৃত্যুক মাতিব নোৱাৰো, মৃত্যুক আহ বুলি ক'ব নোৱাৰো। মৃত্যু আহিলে আকৌ মেডিটেশ্যন আৰম্ভ কৰোঁ।
মৃত্যু আহিলে আকৌ হৰিৰ নাম জপ কৰি কৰি মৃত্যুক দূৰলৈ ঠেলি দিওঁ। মৃত্যু আহিলে আকৌ ডাঙৰ ডাঙৰ যজ্ঞ পাতোঁ, যজ্ঞৰ আশীৰ্বাদ লৈ পেলাই আকৌ বেছি দিন জীয়াই থাকোঁ। যেতিয়া শৌনক প্ৰভৃতি ঋষিয়ে সূতৰ মুখপদ্মে যেতিয়া ভাগৱত শুনিলে, ভাগৱত শুনাৰ পাছত সূতক আশীৰ্বাদ দিছে, বোলে কি হয় তুমি চিৰঞ্জীৱী হোৱা। কিয় চিৰঞ্জীৱী হোৱা বুলি ক'লে? বোলে আমি মৰিব নাজানো, আমাক তুমি মৰিবলৈ শিকালা। কেনেকৈ বিশিষ্ট মৃত্যু আমি বৰণ কৰিব লাগে তুমি আমাক সেইটো শিকালা ভাগৱত শাস্ত্ৰত। আমি জন্ম আৰু মৃত্যুৰ মাজতেই বান্ধ খাই আছো। এইমূৰত আমাৰ জন্ম, সিমূৰত আমাৰ মৃত্যু। এই জন্ম মৃত্যুৰ মাজৰ সময়খিনি কি? এইখিনি মধ্যম স্থান। সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে? মধ্যম পাণ্ডৱ। জন্ম মৃত্যুৰ মাজৰ সময়খিনিত বাচি থকাজন মধ্যম পাণ্ডৱ। গতিকে আমি প্ৰত্যেকেই মধ্যম পাণ্ডৱ, হয়নে নহয়? জন্ম আৰু মৃত্যুৰ মাজতে বাস কৰি আছো। কলোৱে 7টা পৰীক্ষা দিব লাগে, সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিত 5টা পৰীক্ষা পৰীক্ষিতে ক'ত দিবগৈ লগা হ'ল? এটা পৰীক্ষা দিলে যেতিয়া তেওঁ মুকুটটো সলালে। মুকুটটো কিহৰ প্ৰতীক? ভোগ বিলাস আৰু আনন্দৰ প্ৰতীক। আমাৰ জীৱনৰ প্ৰথম পৰীক্ষা জন্ম, দ্বিতীয় পৰীক্ষাটো আমি ভোগী হ'ম নে যোগী হ'ম, আমি সাধক হ'ম নে আমি সংসাৰী হ'ম, হয়নে? আমি সন্ত মহন্ত হ'ম নে আমি দুৰ্জন হ'ম। এইটো জীৱনৰ 2 নম্বৰ পৰীক্ষা। 3 নম্বৰ পৰীক্ষা, আমি সৎসংগ ল'ম নে দুষ্ট সংগ ল'ম, আমি গুৰুৰ চৰণ ল'ম নে আমি বেলেগ সংগ ল'ম। 3 নম্বৰ পৰীক্ষা। 4 নম্বৰ পৰীক্ষা বোলে কি? গুৰুত শৰণ ললো, ভক্তিৰ জ্ঞান ললো, কিন্তু পালন কৰিলো নে নকৰিলো। পালন কৰিলো নে নকৰিলো, হয়নে? যদি পালন নকৰিলো শ্ৰমিকৰ গলত হাত মেৰিয়ালো। যদি আমি শৰণ ভজন লৈ যদি আমি পালন নকৰিলো, শ্ৰমিক ঋষিৰ গলত হাত মেৰিয়ালো। পৰীক্ষা বাঢ়ি গৈ আছে নে নাই? এই ইমানখিনি পৰীক্ষা দিয়াৰ পাছত একেবাৰে লাষ্ট চান্স আহি গ'ল। বোলে কি? তই থাকিবি না মই থাকিম। তই মানে কোন? তই মানে ঈশ্বৰ। মই মানে কোন? মই মানে অহংকাৰ। তেতিয়া অহংকাৰে ক'লে তই থাকিব নালাগে, মইহে থাকিম, মইতো মৃত্যু। মইতো কি? মইতো হ'ল মৃত্যু। সেইটো কাৰণে চিংগিমুনিয়ে কৈ দিলে 7ম দিৱসৰ দিনা তক্ষকনাকে দংশন কৰি মৃত্যু দিব পৰীক্ষিতক। যতৈশ্ৰহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং শুচি তমোহসি। জাতস্ৰহি ধ্ৰুৱ মৃত্যু। হে অৰ্জুন, জন্ম হলে তোমাৰ মৃত্যুটো সত্য। তুমি মৃত্যুক সফল কৰিবৰ কাৰণেই তুমি কি হৈছা? তুমি জন্ম হৈছা। সেইটো কাৰণে তুমি কেনেদৰে জি থাকিব লাগিব সেইটোহে চিন্তা কৰা। কেনেদৰে জি থাকিব লাগিব কাৰণ মানে এই 7টা পৰীক্ষা, 2টা আৰম্ভণি আৰু শেষত এই 5টা মাজৰ পৰীক্ষাকেইটা দি থাকিব লাগিব। মাজৰ পৰীক্ষাকেইটা দিওঁতে কি হ'ব লাগিব? মাজৰ পৰীক্ষাকেইটা দিওঁতে আমি পৰীক্ষাত পাছ কৰিছো নে ফেইল কৰিছো এইটোও সুধিব নালাগিব, হয়নে? এই পৰীক্ষা দিবলৈ তুমি আমাক আনিছা, আমি পৰীক্ষা দিবলৈ অহা নাছিলো, হয়নে? তুমি আমাক পৰীক্ষা এনেকৈ দিওঁ যাতে আমি পাছ কৰিলেও আমাৰ কোনো দুখ আনন্দ নাহে আৰু ফেইল কৰিলেও আমাৰ তাত কোনো বিষাদ নাহে, হয়নে বাৰু? জয় পৰাজয় এইবিলাকৰ প্ৰতি যাতে আমাৰ দৃষ্টি নাথাকে, হে দৈৱকী নন্দন কৃষ্ণ, আমাৰ যাতে সৰ্বদা দৃষ্টি তোমাৰ দুখন অৰুণ চৰণত। যেতিয়ালৈকে আমাৰ দৃষ্টি ভগৱন্তৰ চৰণৰ ফালে নাথাকিব, তেতিয়ালৈকে কিমান পৰীক্ষা দিব। পৰীক্ষা দি থাকিলেও তাৰ কোনো উত্তৰ
নোলাব। গংগাৰ পাৰলৈ গুৰুৰ চৰণলৈ পৰীক্ষিত নামৰ জীৱই অন্তিম পৰীক্ষাটো দিবলৈ আহিছে। বোলে কি, এইবাৰ মই মৃত্যুৰ পৰীক্ষা দিম। এই মৃত্যুৰ পৰীক্ষা মই এনেদৰে দিম, মোৰ মৃত্যু বিশিষ্ট মৃত্যু হ'ব লাগিব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক কি কৈছে, জীৱন্ত কালতে মুক্তি ল'বলৈ কৈছে। আমাৰ এনেই মৃত্যুৰ পাছতহে মুক্তি হয় বুলি কয়, হয়নে নহয় বাৰু? কিন্তু আমাক ভাগৱত শাস্ত্ৰই কি কৈছে, এই জীৱন্তে মুকুট হোৱা, মৃত্যুৰ পাছত কিহৰ মুক্তিডাল আছে, হয়নে বাৰু? এতিয়া জীৱন্তে মুকুট হ'বলৈ হ'লে কি কৰিব লাগিব? মুকুট সকলো সদা ৰাম নাম গাৱে, ৰাম নাম গাব লাগিব, হৰিৰ গুণ কীৰ্তন কৰিব লাগিব, আনন্দেৰে তেওঁক উপাসনা কৰিব লাগিব। এদিন নহয়, দুদিন নহয়, অন্তিম দিনলৈকে। যে মোৰ জীৱনৰ অন্তিম দিনটো তোমাৰ গুণ কীৰ্তন, শ্ৰৱণ কীৰ্তন, ভক্তিৰ দ্বাৰা মই যাতে তোমাৰ ভকতৰ সংগত, তোমাৰ পবিত্ৰ আনন্দৰ ভাগ যাতে মই অন্তিম সময়লৈকে ল'ব পাৰোঁ। হে দৈৱকী নন্দন কৃষ্ণ, তুমি মোক সেই কৃপা কৰিলেই হ'ল। ভাগৱত শাস্ত্ৰ আটাইতকৈ শ্ৰেষ্ঠ কৰি দেখুওৱা হৈছে হৰি ভকতিক। হৰি ভকতিতকৈ ৰসময় আৰু হৰি ভকতিতকৈ শ্ৰেষ্ঠময় বস্তু এই জগতত দ্বিতীয় নাই। পৰীক্ষিতে হৰি ভকতিৰ অমৃত পান কৰিছে ক'ত? গংগাৰ পাৰত। এ ভগৱন্ত নিগদতি এ শুনা গজৰাই, এ আমাক তোমাক যিটো এ স্মৰণ সদায়, এ সমস্তে পাপতে তাৰা মুকুতি হয়, এ শুনা আৰু কহো কিন্তু এ স্মৰণ বিষয়, এ তুমি কিয়া কৰিলা এহি সৰোবৰ, এহি পৰ্বতত আছে এ যতে ক গহ্বৰ, এ বৃক্ষ বেত তৰুলতা যতে কোৱাছয়, কল্পতৰু আদি দেৱ বৃক্ষ প্ৰকাশয়। এতিয়া গজেন্দ্ৰই ভাবিছে মই নিজেহে উদ্ধাৰ হ'লো, পৰীক্ষিতে ভাবিছে যে মই নিজেহে উদ্ধাৰ হ'ম। সুখদেৱে কৈছে, হে পৰীক্ষিত, তুমি অমৃতময় কৃষ্ণ কথা শুনিছা, তুমি শুনাৰ কাৰণে এই কুলু কুলুকে বৈ অহা এই গংগাই শুনি আছে, সেইটো কাৰণে গংগা উদ্ধাৰ হ'ব। এই গংগাৰ পাৰত তিন তৰু লতিকা যিমান বিৰিক আছে, এই সমস্ত বিৰিক দেৱৰ তত্ত্বলৈ গতি কৰিব, সমস্ত উদ্ধাৰ হ'ব। হে পৰীক্ষিত, তুমি শুনিছা বুলি নাভাবিবা, তুমি অকলে উদ্ধাৰ হৈছো বুলি নাভাবিবা। এই অমৃতময় কৃষ্ণ কথা যিমানে শুনিছে প্ৰত্যেকেই উদ্ধাৰ হ'ব। বোলে কি, ঈশ্বৰক যদি এজনে স্মৰণ কৰে, ভাগ্য ভাল থাকিলে হাজাৰজন উদ্ধাৰ হয়। এই 1 লিটাৰ গাখীৰত কেৰাচিন তেল এটোপাল কৰিলেই হ'ল, হয়নে নহয় বাৰু? আৰু আমি পাৰফিউম আমি কি এচামুচ গাত ছাটিয়াই নিদিওঁ নহয়, অকণমানে মাৰি দিব লাগে, হয়নে নহয়? গতিকে ভকতিৰ সুবাসটোও বৰ আনন্দময় বস্তু। অকণমান যদি আমাৰ লগত ভকতিৰ সুবাস থাকে, এই সুবাসে কি কৰিব? আমাক সুগন্ধিত কৰি ৰাখিব। সেইটো কাৰণে আমাক ভকতিৰ সুবাস লাগিব। ভকতিৰ সুবাস যদি হয়, তেতিয়া সকলো আনন্দিত হ'ব। এই বৃক্ষ বেত তৰুলতা যতে কোৱাছয়, এ কল্পতৰু আদি দেৱ বৃক্ষ প্ৰকাশয়, এত আসম্বাৰ মাজে একো গোটাক স্মৰণ, এ সমস্তে পাতকতাৰত এখনে হৰয়। কি বুলি কৈছে ভগৱন্ত প্ৰভুৱে গজেন্দ্ৰক? হেৰা গজেন্দ্ৰ, তুমি মোক স্মৰণ কৰি কিমান পুণ্য হ'লা শুনা। এই মোক স্মৰণ কৰাৰ কাৰণে মই আহিলোঁ, ইয়াৰ 3 তৰু লতিকাবিলাকেও মোৰ স্পৰ্শ পালে। এতিয়া তোমাৰ চৰণ নোচোৱাকৈ যদি কোনোবা ভকত বৈষ্ণৱে আহি ইয়াৰ এটা 3 বা 5 যদি স্পৰ্শ কৰি দিয়ে, পুণ্যটো পাই যাব। কিমান কৃপা ভগৱানৰ! বুজাইছে যে মোৰ ভক্তি, মোৰ নাম গুণ, মোৰ ঈশ্বৰীয় আশীৰ্বাদটো কেনেকৈ সকলোতে ব্যাপ্ত হৈ থাকে তুমি মাত্ৰ বুজি লোৱা। বোলে কি? বোলে তোমাৰ চৰণ চুবই নালাগে, হে গজেন্দ্ৰ, তুমি ভকত হ'লা।
তুমি বাস কৰা এই ঠাইখনৰ যদি এটা গছৰ বিৰিখৰ পাতো যদি কেনেবাকৈ কোনোবাই স্পৰ্শ কৰি দিছে, সেই পুণ্যখিনি তেওঁৰ গালে গুচি যাব, হয়নে বাৰু? গতিকে ভগৱন্তৰ পুণ্যৰ ভাগটো কিমান অমৃতময়। এ সমস্তে পাতকতাৰ এতেখনে হৰয়, পৰ্বতৰ আছে দেখা ঐ এহি তিনি সিংহ, এ পৰম সুন্দৰ মাটি এ দেখিতে বিৰিংগ। তিনিটা সিংহ থকা পৰ্বতটোত আছে আকৌ গজেন্দ্ৰ। এ একগোটা মূৰ স্থান ব্ৰহ্মাৰ অপৰ, এই আৰু গোটা নিবাস কৰন্ত জানাহৰ। এটা কাৰ বুলি ক'লে? এটা মূৰ বিষ্ণুৰ, এটা কাক দিছো? এটা ব্ৰহ্মাক দিছো, আৰু এটা কাক দিছো? এটা হৰক দিছো। হে গজেন্দ্ৰ, বোলে কি এই পৰ্বতটো তুমি কিয় তোমাৰ বুলি ভাবিছিলা? ভগৱন্ত প্ৰভুৱে কৈছে এই পৰ্বত তিনিটা অকল তোমাৰ বুলি তুমি কিয় ভাবিছিলা? এই পৰ্বত তিনিটাটো তোমাৰ নহয়। তুমি গোটেই পৰিয়ালটো আনি ইয়াত যে কেলি কৰাত লাগি গৈছিলা, নষ্ট কৰাত লাগি গৈছিলা, এই পৰ্বত তিনিটাৰ মালিক কোন তুমি এবাৰ চাইছিলানে বাৰু? গজেন্দ্ৰই কান্দিছে যে প্ৰভু এই তিনিটা সিংহটো মোৰ বুলিয়ে ভাবিছিলো। বোলে নহয়, এই তোমাৰ ব্ৰহ্মময় দেহটো ব্ৰহ্মাদেৱৰ, সেইটো কাৰণে এইটো কি? এইটো ৰজত পৰ্বত। এই তোমাৰ লগত থকা এই দেহটোৰ লগতে একেলগ হৈ থকা যিটো জীৱ আছে, বোলে হয় জীৱ নামৰ এইটো তত্ত্ব হ'ল কি? এইটো লৌহ। বোলে কি? ই যিটো পাত্ৰতে সোমাব তাকে ৰূপ ল'ব। সেইটো কাৰণে লোহাৰ গৰম কৰি যিটোকে সাজ দিয়ে সেইটোকে সাজ হৈ নাযায় জানো, হয়নে বাৰু? সেইটো কাৰণে এইটো লৌহ পৰ্বত। এইটো কোন? এইটো হৰ, এইটো জীৱ, এইটো শিৱ। তাৰপাছত কি বুলি কৈছে? বোলে সোণৰ নিচিনাকে যে চিকমিকাই আছে, বোলে হয় তুমি যে মাজে মাজে ভুল কৰা, বোলে কি এয়া সোণ হয় নে নহয়, এইখিনি মই পাম নে নেপাম? তোমাৰ যে মনত সংশয় আহি থাকে, বোলে হয়, আৰু চিকমিককে সদায় আন্ধাৰতহে জিলিকে, পোহৰ দি চালে তুমি আকৌ নেদেখা হৈ যোৱা। সেইটো কাৰণে এই সুবৰ্ণ পৰ্বতটো মই নিজে আছিলো। পৰম প্ৰভুৱে কৈছে তোমাৰ লগত থকা সুবৰ্ণ পৰ্বতটো মই আছিলো। বোলে কি? তুমি তোমাৰ পিতৃ মাতৃক যে শ্ৰদ্ধা কৰা, তুমি তোমাৰ দীক্ষাগুৰু শিক্ষাগুৰুক যে তুমি শ্ৰদ্ধা কৰা, তুমি এই জীৱবিলাকৰ প্ৰতি যে কেতিয়াবা দয়া কৰা, এইটো মই আছিলো। গজেন্দ্ৰ উদ্ধাৰ হৈ গ'ল। বোলে কি? তেতিয়াহ'লে মোৰ লগত মই বুলি একো নাছিলে? বোলে একো নাছিলে। দেহটো ব্ৰহ্মময় ব্ৰহ্মাদেৱৰ, জীৱৰটো মোৰ অংশ হৰৰ শিৱৰ, আৰু এই দুইটা বস্তুক চলাই থকা মালিক মই হলো আত্মা, মই ঈশ্বৰ। তুমি কিয় সদায় মই কৰি গজেন্দ্ৰ হৈ আছিলা? গতিকে অষ্টম স্কন্ধত আমাৰ লগত থকা অহংকাৰ ৰূপী গজেন্দ্ৰক আত্মপৰিচয় দিব বিচাৰিছে। মই ৰূপী অহংকাৰটো আমাৰ কাৰণে কি? আটাইতকৈ ডাঙৰ শত্ৰু। মই বুলি মোৰ লগত একো অহংকাৰ কেতিয়াও থাকিব নেলাগে। আমাৰ লগত জীৱ হৈ ঈশ্বৰৰ অংশ আছে, হৰ। সেইটো কাৰণে জীৱক শিৱ বুলি কয়। এই পঞ্চভূতৰ দেহটো এইটো ব্ৰহ্মাদেৱে দিছে, সেইটো কাৰণে এইটো ব্ৰহ্মময়। আৰু এই দুইটাকে চৈতন্য কৰি ৰাখিছে। বোলে কি? আন্ধাৰত খুজি পান্ত লুকান্ত নযায়। যিমান আন্ধাৰ হলেও মোক কোনেও কেতিয়াও নেদেখাকে নাথাকে। বোলে কি? বোলে মই শ্বাস নিশ্বাস লৈ থাকো। আন্ধাৰ হলে কাকো নেদেখো শুই থাকোতে, হয়নে নহয় বাৰু? কোনফালে ক্ষীৰ আছে কোনফালে পদ আছে আমি একো নাজানো, হয়নে নহয়? কিন্তু শ্বাস নিশ্বাসটোত গম পাওঁ যে এইফালে ক্ষীৰভাগ আছে, হয়নে বাৰু? সেইটো কাৰণে আত্মাৰাম কৃষ্ণই কি বুলি কৈছে? আন্ধাৰত খুজি পান্ত লুকান্ত নাযায়। মই তোমাৰ লগত সাত্বিক সোণালী ঈশ্বৰ তত্ত্ব হৈ, প্ৰাণৰ বায়ু হৈ, মই পীতাম্বৰ হৈ মই তোমাক প্ৰকাশ কৰি আছো, পোহৰ কৰি আছো, মই তোমাক উজ্জ্বল কৰি আছো, কিন্তু তুমি মোক দেখা নাছিলা। গজেন্দ্ৰক কৈছে মোক যেতিয়া তুমি চিনি পালা,
মোক যেতিয়া তুমি মনত পেলালা তোমাৰ কৃতজ্ঞতাতে মই সন্তুষ্ট হৈ গৈছোঁ। আমি যাতে হৰিক সৰ্বদা স্মৰণ কৰোঁ। এক গোটা মোৰ স্থান ব্ৰহ্মাৰ অপৰ, আৰু গোটে নিবাসক ৰন্ত জানাহৰ, ক্ষীৰোদ সাগৰ ইটো মোৰ প্ৰিয় স্থান, জ্যোতিৰ্ময় চেত দ্বীপ এই হাড় সমান। গজেন্দ্ৰই ক্ষীৰোদতহে হেৰি কৰিছে নহয় জানো বাৰু? এই ক্ষীৰোদ সাগৰখন কি বুলি কৈছে? জ্যোতিৰ্ময় চেতদ্বীপ ইহাৰৰ সমান। এইটো এটা বগা দ্বীপ। জ্যোতিৰ্ময় মানে কি? জিলিকি থকা, উজ্জ্বল। এই যতক সমানে সবে স্মৰণ বিষয়, অস্মৰণ মাত্ৰকে সৰ্ব এই পাপ হুৱে ক্ষয়। মই তোমাক এইখিনি যিখিনি কথা কৈছোঁ এইখিনি তুমি পাৰ্থিৱভাৱে দেখিব নালাগে, তোমাৰ দেহ তত্ত্বত তুমি স্মৰণ কৰা। কাক কৈছে? পৰীক্ষিত নিপতিক কৈছে। এই প্ৰসংগত স্মৰণৰ ফল, এ ভগৱন্ত দেৱে তাক এ বুলন্ত সকল, এ মোৰ প্ৰিয় বনমালা শ্ৰীবৎস কৌস্তভ, এ কৌমদকী গদা মোৰ এ পদম বল্লভ। কেলে একদম গৰুৰ কেতুৰ ৰূপত তেওঁক দেখা নাই জানো? বনমালাডাল দেখিছিলে নে নাই? হয়নে বাৰু? আমি বনমালা দেখিছোঁ জানো? হা? নাই দেখা। আমি কৌস্তভ ৰত্নটো দেখিছোঁ জানো? নাই দেখা। ভাগৱত শাস্ত্ৰই কৈছে চাই লোৱা। গজেন্দ্ৰ উপাখ্যানৰ তত্ত্বৰ দিশেৰে তত্ত্ববোধৰ যোগেদি বুজি লোৱা। বোলে কি? তোমাৰ কণ্ঠত যে বাক শক্তি হৈ বহি আছে, এই বাক শক্তিটো কৌস্তভ মণি। বোলে কোনে পিন্ধি আছে? কৃষ্ণই পিন্ধি আছে। সেইটো কাৰণে কথা কৈ আছা। এই যে কথা কৈ থাকিবৰ কাৰণে যে তোমাৰ পঞ্চভূতৰ এটা দেহ লগা হৈছে বোলে, হয় ঐ পঞ্চভূতত পঞ্চবৰ্ণে কৃষ্ণ এইডাল মালা পিন্ধি আছে কাৰণে তুমি তেনেকৈ আছা। গতিকে দেহটো কি? দেহটো এডাল বনমালা। আমাৰ এই দেহটো এডাল বনমালা কৃষ্ণই পিন্ধি আছে। আৰু কি বুলি কৈছে? শিৱৎস। শিৱৎস মানে কি? এই দেহটো বৰ্তি ৰাখিবৰ কাৰণে আমাক প্ৰকৃতিখন লাগিব, ভূমি লাগিব, উদ্ভিদ লাগিব, হয়নে? অন্ন লাগিব, সকলো লাগিব। এই শিৱৎস হ'ল প্ৰকৃতি, ঈশ্বৰ নিজেই। এতিয়া শিৱৎস পাণ্ডি মানে তেওঁ দক্ষিণ দিশত থকা কেইডালমান বগা নোম, সেইটো কথাত। তত্ত্বত কি? দক্ষিণ দিশত কি আছে? যমনগৰ আছে। দক্ষিণ দিশত যমনগৰ আছে। জীৱই যিদিনাখন অন্ন নাপাব সেইদিনাখনে মৃত্যু হ'ব। হয়নে নহয়? যমনগৰ, হয়নে? সেইটো কাৰণে শিৱৎস। জীৱই যদি প্ৰকৃতি নাপায় কেতিয়াও জীয়াই নাথাকে। তত্ত্বটো বুজাইছে। সেইটো কাৰণে শিৱৎস মানে হ'ল প্ৰকৃতি। এই প্ৰকৃতিখন ঈশ্বৰ নিজেই। সেইটো কাৰণে আমি প্ৰকৃতিৰ অনিষ্ট কৰিব নাপায়। অকাৰণে বিৰিখৰ ডাল কাটিব বা ভাঙিব নাপায়। অকাৰণে আমি বিৰিখৰ পাত ছিঙিব নাপায়। কোনো কাৰণ নোহোৱাকৈ আমি ফুল ছিঙিব নাপায়। কিয়? ফুলবিলাকে চাই হাঁহি আছে ঈশ্বৰৰ ফালে। আমি বুজিছোঁ জানো? বিৰিখৰ পাতবিলাকে লৰি লৰি ঈশ্বৰক সেৱা কৰি আছে। আমি গম পাইছোঁ জানো? সেইটো কাৰণে আমাক ঈশ্বৰ জ্ঞান লাগিব। আৰে বেলগছতহে গোসাঁই থাকে নেকি? হা? আহঁত গছতহে ঈশ্বৰ থাকে নেকি? নহয়নে নহয় বাৰু? এইবোৰ আমাৰ ভ্ৰান্ত ধাৰণা নহয়নে বাৰু? হা? ভগতে তেনেকৈ ভাবিলে হ'ব জানো? ঈৰ্ষম ইদম সৰ্বম ইয়ৎকিঞ্চয়গত্যম জগৎ তেন্তক্তে ন ভুঞ্জিতা মা গিদা কষ্টচিদ্ধনম। অৰ্থাৎ এই জগতৰ প্ৰতিটো বস্তু ঈশ্বৰৰ পৰা প্ৰাপ্ত হৈ আছে। ঈশ্বৰৰ পৰা প্ৰাপ্ত হৈছে। সেইটো কাৰণে আমি কি ল'ব লাগে? আমি ন্যূনতমখিনি ল'ব লাগে। কিয়? যিখিনি আমাৰ প্ৰয়োজন নাই আমি ল'ব নালাগে। যদি আমি লৈ লওঁ কোনোবা বঞ্চিত হৈ যাব, তাৰ পৰা পাপ হৈ যাব। হয়নে বাৰু? গোটেই দিনটো সূতা কাটে, টাকুৰিত যঁতৰত, হয়নে? কাপোৰ কিমান লৈছিলে? মাত্ৰ 1.5 মিটাৰ।
এই ঈশ্বৰৈশ্বম উপনিষদৰ মন্ত্ৰটো গান্ধীজীয়ে কণ্ঠত ৰাখিছিলে। ঈৰ্ষা বৈশ্বম ইদম সৰ্বম য়ৎ কিংচ জগত্যম জগত তেন তত্তেন ভুঞ্জিতা মা গীতা কস্যচিৎ ধনম। সেইটো কাৰণে তেওঁ মহাত্মা হৈ গ'ল। গতিকে উপনিষদৰ মন্ত্ৰ ভকতক ক'বলৈ মুখস্থ কৰিলে নহ'ব। উপনিষদৰ মন্ত্ৰ গান্ধীৰ দৰে পালন কৰিব লাগিব। বোলে কি বহুত মানুহে বস্ত্ৰ নোহোৱাকৈ থাকিব লাগে, সেইটো কাৰণে মই 1.5 মিটাৰ কাপোৰহে পিন্ধিম, তাতকৈ কেতিয়াও বেছি নিপিন্ধো। বোলে কিয় মই যিখিনি এৰি দিছোঁ সেইখিনি বেলেগ এজনে পাব। সিমান ভাল বিচাৰ আমি পাইছোঁ জানো? হয়নে বাৰু? সেইটো কাৰণে জাতিৰ পিতা বুলি কোৱা হৈছে। অৰ্থাৎ জগতৰ কাৰণে এৰি দিব পৰাটো বৰ ডাঙৰ ধৰ্ম, নিজৰ কাৰণে বেছিকৈ ৰখাটো অন্যায়। ভাগৱত শাস্ত্ৰই কৈছে যিটো প্ৰয়োজন হয় সেইটোহে ৰাখিব লাগে। আমি ভকত বৈষ্ণৱ সমস্ত অন্ন লওঁতে চাওঁ নহয়, তেওঁলোকে যিখিনি নালাগে সেইখিনি দি দিয়ে। নালাগে এইখিনি নিদিবা, ইমান নালাগে, আমাক যিকণ লাগে সেইকণহে দিয়া। অৰ্থাৎ কি অন্ন ব্ৰহ্ম, অন্ন যেতিয়া ব্ৰহ্ম ঈশ্বৰত যেতিয়া অৰ্পণ কৰা হৈছে, হয় নহয়? আমি যদি নষ্ট কৰোঁ তেতিয়াহ'লে কি হ'ব? জগতৰ ক্ষতি হ'ব, হয়নে বাৰু? আৰু কোনোবা জীৱক যদি দিব লাগে, আমাৰ খোৱা পাতৰ কিয় দিব লাগে? জীৱৰ লগতো ঈশ্বৰ আছে, তাকো এক্সট্ৰাকৈ দিব লাগে, তাকো জোঠা দিব নাপায়, হয় নে নহয়? কুকুৰৰ চিঙালৰ গদৰ ভৰো আত্মাৰ নাম, সেই সকলোকো শ্ৰদ্ধা ভাৱেৰে দিব লাগে। গতিকে আমি এটা শুদ্ধ বিচাৰ, আমি এটা শুদ্ধ মন, আমি এটা শুদ্ধ ভাৱ, আমি এটা শুদ্ধ স্বভাৱ আৰু আচৰণ ক'ৰ পৰা পাম? এতিয়া যেনিয়ে চাওঁ তেনিয়ে দেখোন খেলি মেলিহে দেখোঁ, হয়নে বাৰু? সেইটো কাৰণে হৰিৰ চৰণ চাব লাগিব, ভকতৰ চৰণৰ আশীৰ্বাদ ল'ব লাগিব, আৰু ভাগৱত গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ইয়াত কি আছে? ইয়াত ঈশ্বৰ বাস কৰি আছে। হে কৌমদকী গদা হে মোৰ প্ৰিয় বনমালা শ্ৰীবৎস কৌস্তভ, হে কৌমদকী গদা মোৰ হে পৰম বল্লভ। ভগৱন্তৰ গদাডালৰ নামটো কৌশল কৰি ৰাখিছে। কি গদা? কৌমৌদকী গদা। ধনুখনৰ নামটো তত্ত্ব কৰি ৰাখিছে। বোলে কি সাৰংগ। ৰামচন্দ্ৰৰ ধনুখনৰ নামটো কি? মহাধনুষ্য। আৰু শিৱ ধনুখনৰ নামটো কি? পিনা। নাম ধৰ্ম, নামতে তত্ত্ব আছে, সেইটো কাৰণে নাম ধৰ্ম। সেইটো কাৰণে এতিয়া ধৰ্মটোৰ নামটো কি? নাম ধৰ্ম। কৌমৌদকী মানে কি? যিডাল গদাই মানুহৰ মনটোক মৃত্যুৰ ভয়, মায়াৰ ভয়, বন্ধনৰ ভয় আৰু জড়তাৰ ভয়, অজ্ঞানৰ ভয়, এই গোটেই ভয়বিলাকৰ পৰা মুক্ত কৰি দিব পাৰে, সেই গদাডালৰ নাম হ'ল কৌমৌদকী গদা। ভয়মুক্ত কেনেকৈ হ'ব? সেইটো কাৰণে তেওঁ ধৰা গদাডাল বৰ তাত্বিক। ভগৱন্তৰ বাবে কৌমৌদকী গদা ধৰি আছে বুলি কৈছে, হয়নে বাৰু? আমি ধৰিলে এবাৰেই ধৰোঁ, তাৰপিছত আকৌ থৈ দিওঁ, হয়নে নহয়? আৰে ভগৱন্তৰ প্ৰভু তেনেকুৱা নহয়, তেওঁ যিটো ধাৰণ কৰিছে সেইটো কেতিয়াও এৰি নিদিয়ে। সেইটো কাৰণে কি বুলি ক'লে যে অস্ত্ৰবিলাকে মোক মূৰ্তিমন্ত হৈ উপাসনা কৰি থাকে। আমি অস্ত্ৰ ল'ব লাগে, পৰম প্ৰভুক অস্ত্ৰ উপাসনা কৰি থাকে। বোলে কিয়? নহ'লে চৈতন্য নহয়, নহ'লে অস্ত্ৰ কি নহয়? শক্তি আৰু সামৰ্থ্যযুক্ত নহয়। তেওঁক উপাসনা কৰিলেহে অস্ত্ৰ শক্তিশালী হ'ব বা কাৰ্যক্ষম হ'ব। সেইটো কাৰণে কৌমৌদকী গদা। কৌমৌদকী গদা হ'ল কি? ভগৱন্তৰ মংগলময় নাম, গুণ, যশ আৰু লীলা। ভগৱন্তৰ মংগলময় নাম, গুণ, যশ আৰু লীলা, এয়া হ'ল কৌমৌদকী গদা। বোলে কি মন বেয়া লাগি থাকক, ভগৱানৰ নাম গাই দিয়া, ভাল লাগি যাব, হয়নে নহয়? দেহা বেয়া লাগি আছে, একো কৰিবলৈ মন যোৱা নাই, ভকতৰ সংগত নাম নাম কৃষ্ণ বুলি নাম গাই দিয়া, বোলে কি বেমাৰ ব্যাধি আঁতৰ হৈ যাব। এইডালনো কৌমৌদকী গদা নহয় কি বাৰু? হয়নে বাৰু? যিডাল গদাৰে সৈতে আমাৰ বেয়াবিলাকক মৰিয়াই মৰিয়াই আমাৰ পৰা আঁতৰ কৰি দিব পাৰে, বেয়াবিলাকক আঁতৰ কৰি দিয়ে। সেইটো কাৰণে নামটো কি? কৌমৌদকী গদা। ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ এই পৰম পবিত্ৰ গদাৰ তত্ত্ব হ'ল কি? নাম, গুণ আৰু যশৰ শক্তি। এই নাম, গুণ আৰু যশৰ শক্তিটো কি? বোলে গদাৰ মাৰটো যদি মূৰত পৰি যায়, সি আৰু এমাৰতে শেষ, 2 নম্বৰ মাৰ মাৰিব নেলাগে, হয়নে নহয়? অৰ্থাৎ এই শক্তি অনন্ত।
এই নামৰ যদি কেনেবাকৈ স্পৰ্শ পাইছে তেতিয়াহ'লে উদ্ধাৰ হ'বই। হে ৰাম সুদৰ্শন পাঞ্চজন্য শংখ শ্ৰেষ্ঠতৰ এ গৰুৰ মোহৰ জান এ পক্ষীৰ ঈশ্বৰ। বাজনা সময় হৈছে নেকি বাৰু? অঁ নহয়, আপোনালোকৰ সময়টো আমি সোধা নাই, 2টা বজাত ৰাখিব নেকি? হা অঁ তাৰমানে আৰু 20 মিনিটত হ'লে এই তত্ত্বকেইটা আমিও নাজানো আকৌ, দাইদেউ নধৰিব দেই কিবা ভুল ভ্ৰান্তি হৈছে যে এই তত্ত্ব কথাকেইটা তেতিয়া মন্থন হৈ যাব। গতিকে আপোনালোকে আনন্দৰ ভাগ পাব, আমিও আনন্দৰ ভাগ পাম, হয়নে বাৰু? হে ৰাম সুদৰ্শন পাঞ্চজন্য শংখ শ্ৰেষ্ঠতৰ এ গৰুৰ মোহৰ জান এ পক্ষীৰ ঈশ্বৰ। হে ৰাগজেন্দ্ৰ তুমি চিনি লোৱা, বোলে কি মই এখন জান, বোলে কি তোমাৰ দেহটো বুঢ়াই ফুৰো। কি জান? মই গৰুৰ নামৰ জান। এই গৰুৰ নামৰ জানখননো কি? ঐ আত্মা, আত্মা গৰুৰ। সেইটো কাৰণে আত্মাই কাক লয়? আত্মাই সদায় ঈশ্বৰক লয়, বেলেগক নলয়। সেইটো কাৰণে কাৰ পুত্ৰ? বিনতাৰ পুত্ৰ, কশ্যপৰ পুত্ৰ। বিনতা মানে কি? যি সদায় বিনয়ী, যি কোনোদিন ক্ৰোধী নহয়, যি কোনোদিন জেদী নহয়, যি কোনোদিন কাৰো লগত শত্ৰুতা নকৰে। কিহে নকৰে? আমাৰ প্ৰাণে আমাৰ লগত কেতিয়াও শত্ৰুতা নকৰে। আমাৰ প্ৰাণে অন্তিম সময়লৈকে আমাক চৈতন্য কৰি ৰাখিব বিচাৰে, হয়নে বাৰু? সেইটো কাৰণে বোলে মই পক্ষীৰ ঈশ্বৰ। বোলে কি? ঐ তোমাৰ লগত পক্ষী ঢেৰ আছে। বোলে কি? ঐ এটা তোমাৰ মন পক্ষী, এই মন পক্ষী উৰিয়ে থাকে। বোলে এটা কি? ঐ এটা তোমাৰ তন পক্ষী, এই দেহটো বোলে কি? ঐ এইটো ক্ষয় হৈ গৈ থাকে। ই যিমানে খায় সিমানে ক্ষীণাই ক্ষীণাইহে যায়, ই ভাল নহয়, হয়নে বাৰু? ঐ এটা হ'ল মন পক্ষী, এটা হ'ল তন পক্ষী। মই তোমাৰ লগত আছো কি হৈ? গৰুৰ পক্ষী হৈ। মই পক্ষীৰ ঈশ্বৰ। এই তোমাৰ দেহৰূপী পক্ষী আৰু মনৰূপী পক্ষী, এই 2টা পক্ষীৰ মই হলো ঈশ্বৰ। এই 2টাই হ'ল মোৰ পাখি। বোলে কি পাখি? এটাক তোমাৰ মন, এটাক তোমাৰ তন বা দেহ। এই 2টা পাখি লৈ মই উৰাই আছো তোমাক। কিহত? মোৰ আত্মাৰ শক্তিত, পৰমাত্মাৰ শক্তিত। সেইটো কাৰণে কি? যিমানে তুমি বিনয়ী হবা, যিমানে তুমি নম্ৰ হবা, যিমানে তুমি ভদ্ৰ হবা, যিমানে তুমি সহিষ্ণু হবা, যিমানে তুমি ভক্তিপৰায়ণ হবা, ঐ সিমানে তুমি মোৰ ওচৰ পাবা। কাক কৈ আছে কথাখিনি? পৰীক্ষিতক কৈ আছে। প্ৰাণৰ তত্ত্বটো বুজাই কৈছে। আৰু কি বুলি কৈছে? এই তুমি যিজন ঈশ্বৰৰ কথা শুনিছা, এইজন ঈশ্বৰৰ হাতত যিটো শংখ আছে, ঐ এইটো শংখ বেলেগৰ হাতত নাই। নামটো কি? পাঞ্চজন্য। শংখকেইটাৰ তত্ত্বটো ক'ব লাগিব, যিহেতু শংখৰ এক বিশেষ স্থান আছে আমাৰ গুৰু ধৰ্ম, হয়নে? গুৰুৱে শংখ, দেৱে চক্ৰ, নামে গদা আৰু ভকতে তত্ত্ব পদ্ম, এই 4 তত্ত্ব। সেইটো কাৰণে ভগৱান কৃষ্ণৰ শংখজনাৰ নাম হ'ল পাঞ্চজন্য। ভগৱান কৃষ্ণৰ শংখ পাঞ্চজন্য। পিতামহ ভীষ্মৰ শংখটো কি আছিলে? ভয়ংকৰ শংখ। গীতাৰ প্ৰথম অধ্যায়ত আছে এইটো। ভীষ্মই প্ৰথম শংখ বজাইছে কি? ভয়ংকৰ শংখ। প্ৰকাণ্ড এটা ডাঙৰ শংখ বজাইছে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিত। কোনে বজাইছে প্ৰথম? প্ৰথম বজাইছে পিতামহ ভীষ্মই। এটা ভয়ংকৰ শংখ বজাইছে। কিয় বজাইছিলে? যিটো শংখ বাজিলে হৃদয়ত ভয় উৎপত্তি হয়। যিটো শংখ বাজিলে হৃদয়ত শংকা উৎপত্তি হয়। যিটো শংখ বাজিলে মনৰ সংশয় কেতিয়াও ছেদ নহয়। সেই শংখটো হ'ল ভয়ংকৰ শংখ। কোনে বজাইছিলে? পিতামহ ভীষ্মই বজাইছিলে। ক'ত?
কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগমুহূৰ্ত। এই জীৱন যুদ্ধত যিদিনাখনলৈকে আমি সেই ভয়ংকৰ সংঘটোৰ আশ্ৰয় ল'ম, সেইদিনাখনলৈকে আমি কেতিয়াও আচল পথটো নেপাম। সেইটো কাৰণে আমাৰ লগত ভয় দূৰ হ'বলৈ, সংশয় দূৰ হ'বলৈ, আমাৰ লগত বিকাৰ আঁতৰ হ'বলৈ আমি কাৰ আশ্ৰয় ল'ব লাগিব? পাঞ্চজন্য সংঘটোৰ আশ্ৰয় ল'ব লাগিব। পাঞ্চজন্য সংঘৰ তত্ত্বটো কি? যি ভীষ্মই ভয় সৃষ্টি কৰিছিলে, যি ভীষ্মই শংকা সৃষ্টি কৰিছিলে, যি ভীষ্মই ত্ৰাস সৃষ্টি কৰিছিলে, যি শংখ বাজিলে, এই তিনিটা লগে লগে শেষ হৈ যাব। ভয়, ত্ৰাস আৰু সংশয়। কাৰ শংখ বাজিলে নাইকিয়া হৈ যায়? যদুপতিৰ শংখ বাজিলে সেয়া লগে লগে নাইকিয়া হৈ যায়। যদুপতিৰ শংখত কি আছে? যদুপতিৰ শংখত গুৰু আছে, ঈশ্বৰ আছে, গুৰুৰ তত্ত্ব আছে। গুৰুৰ আশীৰ্বাদ ৰূপেৰে তেওঁ পুত্ৰক আনি দিছিলে, আৰু গুৰুৱে আশীৰ্বাদ ৰূপক কি কৰিছিলে? তেওঁক বৰ দিছিলে, আৰু এই বৰ তেওঁ কি বুলি লৈছিলে? যে তোমাৰ পুত্ৰক আনি দিয়াৰ চিন হিচাপে, হে শান্তিপনী স্বৰূপ পৰম পবিত্ৰ ব্ৰাহ্মণ ঋষি, আপুনি মোৰ গুৰু আৰু ঈশ্বৰ হিচাপে, বলৰাম আৰু কৃষ্ণৰ আপুনি ভগৱান হিচাপে, আপুনি আপোনাৰ মৃত পুত্ৰক ঘূৰাই আনি আমাক আপুনি জগতত পৰিচয় কৰাই দিলে। আমি নৰৰ শৰীৰলৈ আহিছোঁ, কিন্তু আমি নৰ নহয়। আমি নৰৰ তত্ত্বলৈ আহিছোঁ, কিন্তু আমি মানৱ নহয়। আপুনি পৰীক্ষা কৰি দেখুৱাইছে কাক? গোটেই জগতক, যে ৰামকৃষ্ণ মানুহ নহয়, ৰামকৃষ্ণ ঈশ্বৰ। সেইটো কাৰণে আপোনাৰ মৃত পুত্ৰটোক আপুনি ঘূৰাই আনি এই জগতক জনাই দিব বিচাৰিলে ৰামকৃষ্ণ পৰম ঈশ্বৰ, ৰামকৃষ্ণ পৰম ঈশ্বৰ। সেইটো কাৰণে আপোনাৰ দক্ষিণা মই এনে দিম, মৃত পুত্ৰ মই ঘূৰাই দিম, আৰু তাৰ পাছতো মই আপোনাৰ পৰা একো নলওঁ। আপোনাৰ যদি কিবা দক্ষিণা আছে, তাৰ চিন হিচাপে মই মোৰ মস্তকত সদায় আপোনাক ৰাখিম। এই মস্তকত মই আপোনাক ৰাখিম। এই যি পাঞ্চজন্য সংঘৰ ভিতৰত যিটো অসুৰ সোমাই আপোনাৰ পুত্ৰটোক ভক্ষণ কৰিছিলে, সেই সংঘটোকেই আপুনি বুলি, আপোনাৰ পুত্ৰ বুলি, আপোনাৰ ভাৰ্যা গুৰুমাতা বুলি, এই জগতৰ সমস্ত মোৰ ঈশ্বৰ বুলি মই সমস্তজন গুৰুৰ তত্ত্বক মই পাঞ্চজন্যত সদায় ধাৰণ কৰিম। এই কৃষ্ণক যদি কোনোবাই স্মৰণ কৰিবলৈ হয়, মোৰ গুৰু ভগৱান, মোৰ ঈশ্বৰ ভগৱান, মোক পৰিচয় কৰি দিয়া যি গুৰু আছে, এই গুৰুৰ নাম স্মৰণ কৰিব লাগিব। যদি গুৰুৰ নাম স্মৰণ নকৰে, মই কৃষ্ণ কেতিয়াও সন্তুষ্ট নহওঁ। এইটো কাৰণে মই সদায় পাঞ্চজন্য বজাম। বোলে কিয়? যি সংঘত প্ৰকাশ হ'ব মোৰ গুৰু, মোৰ ঈশ্বৰ, মোৰ ভগৱান, বোলে কি? শান্তিপনী মুনি। এইটো কাৰণে আমি ভগৱন্তক জড় সাধনা কৰিলে নহয়, আমি ভগৱন্তক চৈতন্য উপাসনা কৰিব লাগিব। চৈতন্য উপাসনা কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? চৈতন্য বৈষ্ণৱৰ তত্ত্ব বুজি পাব লাগিব। চৈতন্য ঈশ্বৰৰ তত্ত্বটোক আমি অনুভৱ কৰিব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ শুদ্ধ সেৱাৰ ভাগ লাভ কৰিব পাৰিম। ভাগৱতৰ অষ্টম স্কন্ধত পাঞ্চজন্য, এই পাঞ্চজন্যত 5টা তত্ত্ব আছে। বোলে কি? মোৰ পাঞ্চজন্যত আছে ধৰ্ম, মোৰ পাঞ্চজন্যত আছে বুদ্ধি, মোৰ পাঞ্চজন্যত আছে আত্মদৰ্শন, মোৰ পাঞ্চজন্যত আছে ন্যায় নীতি আৰু সদাচাৰ, মোৰ পাঞ্চজন্যত আছে সহিষ্ণুতা, সদ্গুণ, সমৃদ্ধি, আৰু কি? সহদেৱময় শক্তিশালী ঈশ্বৰৰ ভক্তি। সেইটো কাৰণে পাঞ্চজন্যত 5টা তত্ত্ব। ধৰ্ম ৰূপেৰে যুধিষ্ঠিৰ, বুদ্ধি ৰূপেৰে ভীম, আত্মদৰ্শন ৰূপেৰে অৰ্জুন, ন্যায় নীতি সদাচাৰ ৰূপেৰে নকুল, আৰু সৎসংগ, সহিষ্ণু, বিনম্ৰ, নম্ৰ, কোমল স্বভাৱ ৰূপেৰে কাক? সহদেৱক। পঞ্চ পাণ্ডৱৰ 5টা। ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাম, শংখৰ নাম অনন্ত বিজয়। অনন্ত বিজয় মানে কি? জয় জয় যাদৱ বজা দবান হৰি। আৰু কি বুলি কৈছে? জয় হৰি গোবিন্দ নাৰায়ণৰ নাম কে হব হৰি, ৰাম ৰাম কে হব হৰি। অৰ্থাৎ য'ত জয় আৰম্ভ হয়, য'ত জয় ঘোষণা হয়, য'ত জয়ৰ পৰম তত্ত্বই সদায় প্ৰতিষ্ঠা হয়, সেই জয়ৰ নাম হ'ল অনন্ত বিজয়।
এইটো কাৰ সংঘ? ধৰ্মৰাজ যুধিষ্ঠিৰৰ সংঘ। অনন্ত বিজয় কাৰ? সদায় ধৰ্মৰ। অনন্ত বিজয় কাৰ? সদায় ঈশ্বৰৰ। অনন্ত বিজয় কাৰ? এই বিজয় মানে কি? এইটো জয় যুদ্ধত লাভ কৰা জয় নহয়। আমাৰ দুহাতত আছে দুমুঠি বন্ধন, এমুঠিত মায়া এমুঠিত মোহ। এই মায়া আৰু মোহ, এই সংসাৰ, এই দুখ, এই কষ্ট, এই যান্ত্ৰণা, এই মৃত্যুৰ ভয়, এই সমস্তবিলাকৰ পৰা আমাক যি জয় সাব্যস্ত কৰি দিব পাৰে, সেয়া কি? জয় হৰি গোবিন্দ। এই জয় সাধাৰণ জয় নহয়। সংসাৰৰ ভয়ক জয়, সংসাৰৰ মৃত্যুক জয়, সংসাৰৰ অজ্ঞানক জয়, সংসাৰৰ জড়তাক জয়, এই সমস্তখিনিক জয় সাব্যস্ত কৰিব পৰা ঈশ্বৰৰ যি পৰম তত্ত্ব, সেই জয় এদিনীয়া নহয়। সেইটো কাৰণে কি? অনন্ত বিজয়। অনন্ত বিজয় কাৰ সংঘ? ধৰ্মৰাজ যুধিষ্ঠিৰৰ। যদি জয় অনন্ত হ'বলৈ হয়, সকলোৰে প্ৰতি আমাৰ প্ৰীতি থাকিব লাগিব, সকলোৰে প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব লাগিব, সকলোৰে প্ৰতি আমাৰ ভক্তি থাকিব লাগিব, সকলোকে আমি ঈশ্বৰময় দেখিব লাগিব। এই প্ৰীতি নামৰ সংঘটোক কোৱা হৈছে কি বুলি? পৌণ্য। সেইটো কাৰণে পৌণ্য মানে প্ৰীতি সাধন কাৰ? জগতৰ জীৱৰ, ঈশ্বৰৰ, গুৰুৰ, ভগৱন্তৰ। ভগৱন্তৰ প্ৰীতি যি সাধন কৰে, এয়া সাধাৰণ বুদ্ধি নহয়, এয়া ঈশ্বৰ বুদ্ধি। সেইটো কাৰণে নামটো ভীম। ভীম মানে আকাশ। সেইটো কাৰণে ভীমৰ সংঘটোৰ নাম হ'ল পৌণ্য। আৰু অৰ্জুনৰ সংঘৰ নাম কি? দেৱদত্ত। কিয় দেৱদত্ত? ঈশ্বৰ প্ৰদত্ত। বোলে কি? মোৰ জীৱ ঈশ্বৰৰ অংশ, মই নহয়। মোৰ জীৱ ঈশ্বৰৰ পৰা প্ৰাপ্ত, ঈশ্বৰৰ অংশ। সেইটো কাৰণে দেৱদত্ত, অৰ্থাৎ দৈবিক ঈশ্বৰৰ কৃপাত লাভ কৰা তত্ত্ব। সেইটো কাৰণে অৰ্জুনৰ সংঘটোৰ নাম কি? দেৱদত্ত। এই দেৱদত্ত স্বৰূপ দৈবিক ঈশ্বৰৰ তত্ত্বৰ পৰা প্ৰাপ্ত হোৱা সংঘৰ পাছত আহিলে কি? এই সংঘৰ তত্ত্ব সদায় ধাৰণ হৈ থাকে ক'ত? ন্যায়ত, নীতিত, সদাচাৰত আৰু সদ্ভাৱনাত। সেইটো কাৰণে নকুল। নকুলৰ সংঘটোৰ নাম হ'ল কি? স্বঘোষ। নিজে নিজে বাজি থাকে, কোনেও বজাব নালাগে, নিজে নিজে কথা কৈ থাকে। বোলে কি? ন্যায় নিজেই শ্ৰেষ্ঠ, তাক কাৰো সং নালাগে, হয় নহয়? নীতি নিজেই শ্ৰেষ্ঠ, অনীতিলৈ নগ'লে সেই নীতিক কোনেও কেতিয়াও অস্বীকাৰ নকৰে। সৎ আচৰণ, আমাক শাস্ত্ৰসন্মত যি আচৰণ বুলি কৈছে। আমি ধৰ্মিষ্ঠ হ'ব লাগে, আমি সত্যগুণী হ'ব লাগে, আমি সদায় ভাল সংগত থাকিব লাগে, হয়নে বাৰু? এইবিলাক হ'ল সৎসংগ। সৎসংগটো কি? সহদেৱ মণিপুষ্পক। মণিপুষ্পক মানে কি? পুষ্প মানেই হ'ল নিষ্কাম, পুষ্পক মানেই হ'ল কামনা শূন্য। এইটো কাৰণে সমস্ত কামনাৰ পৰা মুক্ত হোৱা যি শংখ বজায়, সেই শংখ বজাই কোনে? সহদেৱে। সেইটো কাৰণে মণিপুষ্পক। ভগৱন্ত প্ৰভুৰ এই ঈশ্বৰ তত্ত্ব, শংখ চক্ৰ গদা পদ্ম, তেওঁ শিৰৰ কিৰিটি, চৰণৰ নুপুৰ, আঙুলি তুৰ্যন্তি, এই ঈশ্বৰ তত্ত্ববিলাক ভগৱন্ত প্ৰভুৱে ধাৰণ কৰিছে। গুণত নহয়, ৰূপত নহয়, এইবিলাক হ'ল তেওঁৰ তত্ত্বৰূপ। সেইটো কাৰণে অৰ্জুনক কৈছে যে তত্ত্বৰূপে সখী জানি মোক। ভগৱন্তৰ অলংকাৰবিলাকৰ ৰূপতহে পাৰিষদত নাই। কি নাই? কৌস্তভ নাই আৰু শিৱচ্ছ নাই। বাকী সমস্ত অলংকাৰ তেওঁ কাক দিছে? পাৰিষদক দিছে। সেইটো কাৰণে আমাৰ লগত এই প্ৰকৃতিখনক ধাৰণ কৰি থাকিব পৰা শক্তি নাই। সেইটো কাৰণে আমাৰ শিৱচ্ছ নাই, হয়নে? আমি কাকো আত্মা এটা দি দিব নোৱাৰোঁ। আমি জীৱৰলৈকে সীমা হৈ আমি তাতে ৰৈ যাব লাগে, হয় নহয়? সেইটো কাৰণে কি? কৌস্তভ। কৌস্তভ মানে আত্মা। তাৰ বাহিৰে ঈশ্বৰৰ যিমান অলংকাৰ আছে, যদি আমি ভক্তি ভাৱনাযুক্ত হওঁ, গুৰুৰ চৰণ সেৱা কৰোঁ, গুৰুদেৱৰ নাম ভকত চাৰি তত্ত্বৰ আশ্ৰয় লওঁ, আমি জীৱন্ত কালতে এই মনুষ্য হৈও বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ যি শুদ্ধতা, পবিত্ৰতা আৰু ঈশ্বৰৰ কৃপা, এইখিনি আমি লাভ কৰিব পাৰিম। ভাগৱতৰ অষ্টম স্কন্ধত গজেন্দ্ৰই পাৰিষদ ৰূপ লাভ কৰিব। সামৰণি ফালে যাওঁ, দোহাৰি দিওঁ আপোনাক। হে ৰাম, হে মৎস্য কুৰ্ম আনি নানা ধৰো অৱতাৰ, হে কৰি আছো কৰ্মচয় এটি জগতে খাৰ, হে একৈক কৰ্মৰ পুণ্য সীমা সংখ্যা নাই, এ স্মৰণতে যত পাপ এ সবে নাসজায়, এ ইন্দ্ৰ চন্দ্ৰ সূৰ্য অগ্নি এ পৱন বেদৰ,
এ হৰি ভক্তি সত্য ধৰ্ম হে বাণী দি জবৰ এ মুক্তি আদি কৰিয়া ধৰ্মৰ বিবাহিতা এ দক্ষৰ নন্দিনী সবে এ মহাপতিব্ৰতা এ চন্দ্ৰৰ ৰোহিণী আদি প্ৰিয় ৰুচিকৰ এ অদিতি প্ৰমুখে যত ভাৰ্যা কশ্যপৰ কিয় লৈছে সেইসকলৰ নাম ভাগৱত আমাৰ আচাৰ্য যিবিলাক বস্তু আমাৰ লগত আছে সেইবিলাকৰ নাম লৈছে কশ্যপ আমাৰ আত্মসংগ ৰোহিণী আমাৰ দেহ তত্ত্ব প্ৰকৃতি মানে বাৰু দৈৱকী আমাৰ দৈবিক ভাৱনা বিনতা আমাৰ বিনম্ৰ স্বভাৱ আৰু আচৰণ ঈশ্বৰ তত্ত্ব এইবিলাক সেইটো কাৰণে আমাক মূৰ্তিমন্ত ৰূপত সেইবিলাক দেখাইছে আৰু নিৰ্গুণ ৰূপত আমাক আত্মতত্ত্ব হিচাপে দেখাইছে হে ৰাম গংগা সৰস্বতী নন্দা বৰ যমুনা হে ঐৰাৱত ধ্ৰুৱ সপ্ত হে ঋষি আৰু শুনা হে যিষৱ মনুষ্য পুণ্য কীৰ্তি আতি হয় যুধিষ্ঠিৰ আদি তাক হে জানিবা নিশ্চয় যতে কহিলো মানে তোমাৰ আগত এ যেমনে স্মৰিবা তাক এ শুনিও সাম্প্ৰত ৰাতি অৱসানে নিদ্ৰা তেজীয়া উঠিব ইন্দ্ৰকদমিয়া একাক গছ চিত্ৰ হৈব এ যতে কহিলো মানে সবকে স্মৰিবা এ মুহুৰ বিভূতি হেন হে মনত মানিবা এ স্মৰণ মাত্ৰে যত পাতে আছয় এ হৈবে কমকুত তাত এ নাহিকে সংশয় নিশা অৱসানত উঠিয়া লোক যত এ স্তবস্তুত পঢ়ি স্তুতি কৰিবা সমস্ত হৰিনাম হে ৰাম 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 হে গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বিষ্ণু সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগত আসন গ্ৰহণ কৰি ভগৱন্ত প্ৰভুৰ আমি সেৱা ধৰিছিলোঁ এতিয়া আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগ দোহাৰি সামৰিব বিচাৰিছোঁ আপোনালোকৰ আজ্ঞা হওক কৃষ্ণ হে ৰাম হে যেতে কহিলো মানে তোমাৰ আগত যেমনে স্মৰিবা তাক এ শুনিও সাম্প্ৰত এ ৰাতি অৱসানে নিদ্ৰা তেজীয়াই উঠিবা ইন্দ্ৰিয় কদমিয়ায়ে কাগজ চিত্ৰ হৈব যতে কহিলো মানে সবাকে স্মৰিব হে মুহুৰ বিভূতি হেন হে মনত মানিব হে স্মৰণ মাত্ৰকে যত পাতক আছয় হৈবে কমকুতি তাত হে নাহিকে সংশয় নিশায় অৱসানত থিয়া লোক যত স্তবস্তুত পঢ়ি স্তুতি কৰিব সমস্ত হৰিনাম হে ৰাম 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 ৰাম